কম যে এতিয়ালৈকে যোনে যোনে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী প্ৰথমো পঢ়িছা যোনে আজি মানে প্ৰথম আহিছা ক্লাছ কৰিছা বাকি দুটা হিষ্ট্ৰী পঢ়া নাই বা কিছুমানে এনশিয়েন্ট পঢ়িছা মেডিয়েবল পঢ়া নাই তো তোমালোকৰ কাৰণে সেইকাৰণে মই তোমালোকক এটা ওভাৰভিউ দিম যে কি হৈছিল হিষ্ট্ৰী এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী মেডিয়েবল ইণ্ডিয়ান হিষ্ট্ৰী আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী এতিয়া যে আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম সো তাৰ আগতে কি হৈছিল ওকে so let's start with ancient so ancient to মই bare bare কৈ আছো ক্লাছত যেতিয়া পঢ়াই আছিলো জনে ক্লাছ কৰিছা you would know so ancient indian history মই এটা তোমালোকক time period বু ডাইৰেক্টলি নকম মই জাস্ট স্টোৰী ফৰমেটত বস্তুটো কম ওকে পিছত যেতিয়া আমাৰ কোৰ্সটো শেষ হ'ব তো তোমালোকক মই উইথ টাইম ফ্ৰেম তোমালোকক মই ক্ৰনোলজিটো এবাৰ আকৌ কৈ দিম যাতে তোমালোকে হেতু ৰিভাইজ কৰি থাকা আৰু তেতিয়া তোমালোকে বস্তুবোৰ কানেক্ট কৰিবলৈ ভাল পাবা ওকে সো প্ৰথম আমি কি পঢ়িছিলো স্টোন এজ হয় না around মই জাস্ট এনে লিখি দিছো টাইম পিৰিয়ড টু around 20 lakh BC মানত আমাৰ স্টোন এজ টু তোমাৰ স্টাৰ্ট হৈছিল স্টোন এজ মানে কি হয় জনে পঢ়া নাই জাস্ট মই ফৰ দা ব্রিফ মানে ব্রিফলি কৈ দিছো স্টোন এজ টু কি হৈছে যেতিয়া আৰ্লি মেন হে পৃথিৱীত আহিছিল আৰু তেওঁলোকে কেনেকে মানে তোমালোকৰ হে নমেডিক লাইফটোত কেনেকে আছিল তেওঁলোকে কি ইউজ কৰিছিল তেওঁলোকৰ ইনস্ট্ৰুমেন্ট আছিল বা টুল আছিল stone he stone to loi pelai to তেওঁলোকে কেনেকে civilization এটা আগবঢ়াইছিলে so it talks about that stone age is all about that আৰু stone age to তোমাৰ তিনটা ফেজত ডিভাইড কৰা হয় early stone age medieval paleolithic mesolithic আৰু neolithic okay so hetu কি হৰ ওপৰত ডিপেন্ড কৰা হয় এই stone বুৰৰ টাইপস বুৰৰ ওপৰত okay so হেবোৰ আমি পঢ়িছিলো okay so tar pasot stone age ot ami hey evolution to pohisilo of the early human being okay tar pasot jetia manubhuror usor jetia olop tumar improve technology to teolukor usorle ahile to teoluk olop civilize hobole dhorile buji paisa so hey civilization first civilization to ami pohisilo hetu ki hoise amar Indus Valley civilization বুজি পাইছানে ক্ৰনোলজি টু স্টোন এজ আছিল স্টোন এজ মানুহবোৰ অলপ সিভিলাইজ হল তো এটা সভ্যতা গঢ় লৈ উঠিলে তো তাৰ বিষয়ে আমি পঢ়িছিলো তাৰ পাছত আমাৰ কি হৈছিল এই ইন্ডাস ভ্যালি সিভিলাইজেশন টু তোমাৰ কি হৈছিল ডিক্লাইন হৈছিল আৰু এই ডিক্লাইন যেতিয়া হেতু সভ্যতা ডিক্লাইন হৈছিল তেতিয়া আমাৰ কি আহি গৈছিল what did it come so তাৰ পাছত কি আহিছিল আমাৰ Vedic period হয়নে A Vedic period মানে কি হয় তো ইয়াতে আরিয়ানস মুৰ আহিছিল আরিয়ানস মুৰ কৰ পৰা আহিছিল আমাৰ সেন্ট্রাল এছিয়া পৰা আহিছিল তো তেওঁলোকে আহি পেলাই সেই সময়ছোৱাত Vedic periodৰ সময়ছোৱাত তোমাৰ কি লিখিছিল বেদাস মুৰ লিখিছিল আৰু সেই কাৰণে আমাৰ কি হয় এই পিৰিয়ডটোক আমি Vedic period বুলি কওঁ তো হৈ গল তাৰ পাছত Vedic period পঢ়িলো Vedic period পঢ়াৰ পাছত আমাৰ কি আহিলে তো আমি দেখিলো এতিয়ালৈকে তোমাৰ আমি ৰজা মহাৰাজা এবোৰ বস্তু পঢ়া নাই বুজি পাইছা তো এতিয়ালৈকে আমাৰ মানুহ প্ৰথম কেনেকে আহিলে তেওঁলোকে ষ্টোন ইউজ কৰি কেনেকে সিভিলাইজ হল তাৰ পিছত তেওঁলোকৰ সভ্যতাৰ বিষয়ে পঢ়িলো ইন্ডাস ভ্যালি সিভিলাইজেশনৰ বিষয়ে পঢ়িলো তাৰ পাছত ৰিলিজিয়নৰ কেনেকে লাহে ডেভেলপমেন্ট হল উইথ দা মানে কামিং অফ দা আৰিয়ানস দ্যাট ইজ ভেদিক ৰিলিজিয়ন তো তাৰ বিষয়ে আমি অলপ পঢ়িলো এতিয়া লাহে আমি ৰজা মহাৰাজাৰ কথা পঢ়িম হয়নে সো তাৰ পাছত আমাৰ কি হৈছিল we talked about Mahajanpads okay Mahajanpads বুৰ কি হয় হেবোৰ হৈছে সিটি সো এতিয়া প্ৰথম যেতিয়া নমেডিক লাইফ আছিল তো তেতিয়া সিটি একো কথা নাহে তাৰ পাছত এটা সভ্যতা গঢ় লৈ উঠিলে এটো অলপ সিটি কথা আহে তো ইট ইজ এন আৰবান সিভিলাইজেশন তাৰ পাছত তোমাৰ কি হল Vedic period এটো তোমাৰ নমেডিক লাইফষ্টাইলে হয় ইয়াটো এটো ৰুৰাল ইকোনমি বুলি তুমি কব পাৰা তাৰ পাছত Mahajanpads মুৰ তোমাৰ কি হৈছে আকৌ তোমাৰ এটা তোমাৰ আকৌ আৰবানাইজেশনৰ এটা স্টেপ হয় ওকে সো ইয়াতে তোমাৰ কি হৈছে আকৌ সিটিবোৰ কিছুমান গঢ় লৈ উঠিছিল তো আমি চাইছিলো 16টা Mahajanpad আছিল তো তাৰ পাছত কি হৈছিল আমাৰ তো সেই 16টা Mahajanpadৰ পিছত আমাৰ কি হৈছিল Number 4 কি হৈছিল তো
তাৰ পাছত মহাজনপদ হল মহাজনপদৰ পাছত আমাৰ কি আহিলে এতিয়া আমি এখন মহাজনপদৰ কথা পঢ়িছিলো সেই 16খন মহাজনপদৰ ভিতৰত এখন হৈছে কি মগধৰ কথা আমি পঢ়িলো ওকে এই মগধৰো এটা ডাইনেষ্টি আছিলে মৌৰ্যন ডাইনেষ্টি এই মৌৰ্যন ডাইনেষ্টিৰ কথা আমি পঢ়িলো এতিয়া ৰজা মহাৰাজাৰ কথা আহি গৈছে ওকে তো তাৰ পাছত আমি কি পঢ়িলো পোষ্ট মৌৰ্যনত কি হৈছিলে আমাৰ কিছুমান এটেক হৈছিলে ওকে কিছুমান ইনভেডাৰ্স আহিছিলে আৰু হিহতি আহি পেলাই ইন্ডিয়াক ইনভেড বুলিও তুমি ক'ব নোৱাৰা ইনভেড মানে কি তোমাক এটেক কৰি তুমি গুচি যায় হয়নে কিন্তু ইহতি কি কৰিছিলে আহি পেলাই ইণ্ডিয়াৰ মানুহৰ লগত মিলি গৈছিলে ইণ্ডিয়াত নিজৰ ডাইনেষ্টি ষ্টাৰ্ট কৰিছিলে ওকে সেইখিনি কি হয় ইণ্ডো-গ্ৰীকছ চাকাছ কুশানছ তো এনেকুৱা ধৰণৰ আমি কিছুমান ডাইনেষ্টি দেখিছিলো হয়নে তাৰ পাছত আমাৰ কি হল ইণ্ডিয়া তাৰ পাছত যেতিয়া মৌৰ্যন পিৰিয়ড আছিলে গোটেই ইণ্ডিয়াখন ইউনাইটেড বুলি তুমি ক'ব পাৰা যেতিয়া পোষ্ট মৌৰ্যন সোসাইটি আহিলে ইণ্ডিয়াখনৰ অলপ ফ্ৰেগমেন্টেশন হল তাৰ পাছত আমাৰ আকৌ ইণ্ডিয়াখন অলপ ইউনাইট হ'ব তো হেতু কেতিয়া হ'ব গুপ্তা পিৰিয়ডত আমি গুপ্তা পিৰিয়ড পঢ়িলো বুজি পাইছা তো গুপ্তা পিৰিয়ডৰ পিছত আমি কি পঢ়িলো আৰু সৰু কিছুমান ডাইনেষ্টি পঢ়িলো যেনেকৈ সুংগা কানৱা সাতবাহানা সো এনেকুৱা কিছুমান ডাইনেষ্টি পঢ়িলো কিন্তু তাৰ পাছত গুপ্তাৰ পিছত মেজৰ আৰু এটা ডাইনেষ্টি পঢ়িছিলে হেতু কোন হয় বৰ্ধন ডাইনেষ্টি ওকে তো এই বৰ্ধন ডাইনেষ্টিৰ টাইমতে কনৌজ যোনখন জেগা আছে এই কনৌজখন ইম্পৰ্টেন্ট জেগা হৈ পৰিছিলে মনত পৰিছেনে যোনে যোনে এনচিয়েন্ট ইণ্ডিয়া পঢ়িছে ক্ৰনলজিটো বুজি পাইছা মনত পৰিছে সবে আৰু যোনে যোনে নাই পঢ়া সিহঁতে অলপ বুজি পাইছানে whoever even have not studied ancient Indian history have you understood the chronology so it all starts with stone age মানুহ পৃথিৱীলৈ আহিলে তাৰ পিছত কি হল stone age টো আমি কথা পঢ়িলো তাৰ পাছত আমি civilization এটা গঢ় লৈ উঠিলে এই civilization টোৰ কথা পঢ়িলো তাৰ পিছত বেদিক পিৰিয়ডৰ কথা পঢ়িলো যত আৰিয়ানছ আহি পেলাই আমাৰ বেদিক ৰিলিজিয়নটো এষ্টাব্লিশ কৰিছিলে তো হেতু কথা পঢ়িলো তাৰ পাছত এই বেদিক ৰিলিজিয়নৰ পাছত আমাৰ কি হৈছিলে মহাজনপদ কিছুমান ডাঙৰ সিটি এতিয়া সিটি গঢ় লৈ উঠিছিলে এই সিটিবোৰৰ ভিতৰত আমাৰ মগধখন ইম্পৰ্টেন্ট সিটি হয় আৰু তাতে এটা ডাইনেষ্টি আহিছিলে মৌৰ্যন ডাইনেষ্টি তাৰ বিষয়ে আমি পঢ়িলো এতিয়া তোমাৰ এই মৌৰ্যন ডাইনেষ্টিৰ পৰা আমি মানে গুড লেভেলত ৰজা মহাৰাজাৰ কথা আমি পঢ়িম হয়নে তাৰ পাছত মৌৰ্যনৰ পিছত কি হল ইণ্ডিয়াত আকৌ অলপ ফ্ৰেগমেন্টেশন হল বাহিৰৰ পৰা মানুহ আহি পেলাই তেওঁলোকে কিছুমান ডাইনেষ্টি এষ্টাব্লিশ কৰিলে তাৰ পাছত তোমাৰ আকৌ তেওঁলোক যোৱাৰ পাছত আকৌ এটা আমাৰ ইণ্ডিয়াৰ ইম্পৰ্টেন্ট ডাইনেষ্টি গঢ় লৈ উঠিছিলে যোনটো হৈছে গুপ্তা ওকে আৰু গুপ্তাৰ পিছত আকৌ অলপ পলিটিক্যালি ফ্ৰেগমেন্টেশন আৰম্ভ হল ইণ্ডিয়াত আৰু তাৰ পাছত বৰ্ধন ডাইনেষ্টি আহিলে যাৰ ইম্পৰ্টেন্ট ৰজা আছিলে কোন হৰ্ষবৰ্ধন আৰু হৰ্ষবৰ্ধনে আকৌ এবাৰ শেষবাৰৰ কাৰণে ট্ৰাই কৰিছিলে যে ইণ্ডিয়াখনক অলপ ইউনাইট কৰিবলৈ ওকে সো এই কথাখিনি তোমালোকে বুজি পাইছা সাগে তাৰ পাছত আমাৰ ষ্টাৰ্ট হয় এনচিয়েন্টত আমাৰ এখিনি পঢ়িছিলো আৰু তাৰ পাছত আমাৰ ষ্টাৰ্ট হ'ব কি মেডিয়েভেল ওকে ওকে সো এইখিনি বুজি পালা তাৰ পিছত মেডিয়েভেল ইণ্ডিয়া যোনে পঢ়িছিলা তেওঁলোকে গম পাবা কি পঢ়িছিলো তো মেডিয়েভেলত আমাৰ প্ৰথম কি হৈছিলে আমি পঢ়িছিলো এটা এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী লাষ্ট ডাইনেষ্টিটো কি আছিল তোমাৰ বৰ্ধন ডাইনেষ্টি হয়নে বৰ্ধন আৰু বৰ্ধনৰ টাইমত আমাৰ কি হৈছিলে হৰ্ষবৰ্ধন এই হৰ্ষবৰ্ধনৰ টাইমত কনৌজখন কি হৈ পৰিছিলে ইম্পৰ্টেন্ট পাৱাৰ হৈ পৰিছিলে ওকে কনৌজ আৰু আগৰ গিটা ডাইনেষ্টিৰ যেতিয়া আছিলে তেতিয়া কোনখন পাৱাৰৰ মেইন পাৱাৰৰ জেগা আছিলে পাটালিপুত্ৰ যোনখিনি আমাৰ বিহাৰ ইউপি এৰিয়াখিনি আছে সেইখিনি মেইন সেন্টাৰ অফ পাৱাৰ আছিলে so now it moves to Kannauj okay so কেলে হৈছিলে কি হৈছিলে এবোৰ মই কৈছিলো এনচিয়েন্ট ইণ্ডিয়াত বাট এবোৰ আমি ডিসকাস নকৰো জাস্ট আমি ক্ৰনলজিটো চাইছো এতিয়া এই আমাৰ মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী ষ্টাৰ্ট হৈছিলে উইথ ট্ৰাইপাৰ্টাইট স্ট্ৰাগল okay
ট্ৰাইপাৰ্টাইট ষ্ট্ৰাগল মানে তোমাৰ কি হয় এই কানৌজ যেহেতু ইম্পৰ্টেণ্ট জেগা হৈ পৰিছিলে বৰ্ধন ডাইনেষ্টিৰ পিছত তিনটা ডাইনেষ্টিয়ে এই জেগাখনৰ কাৰণে তোমাৰ ফাইট কৰি আছিলে ওকে গুৰ্জাৰা प्रतिहारा पालास गुर्जरा प्रतिहारास আৰু ৰাষ্ট্ৰকূটাস ওকে তো বৰ্ধন ডাইনেষ্টিৰ পিছত এতিয়া মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী যেতিয়া ষ্টাৰ্ট হয় মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰীত আমি কি পঢ়ো ইউজুৱেলি আমাৰ ইণ্ডিয়াখনৰ কি হয় লাহে লাহে ফ্ৰেগমেণ্টেশ্যন আৰম্ভ হয় বাহিৰৰ পৰা কিছুমান ফৰেন পাৱাৰ আহি পেলাই ইণ্ডিয়াত নিজৰ অধিপত্য স্থাপন কৰে সো মেডিয়েভেল ইণ্ডিয়া ইজ অল এবাউট ডেট আৰু এতিয়ালৈকে এনচিয়েণ্ট ইণ্ডিয়া তোমালোকে দেখিছিলা এতিয়ালৈকে আমাৰ কি হৈছিলে তোমাৰ এতিয়ালৈকে হেৰি এষ্টাব্লিছ হোৱা নাছিলে ইছলাম যোনটো ৰিলিজিয়ন হয় সেই ইছলাম ৰিলিজিয়নটো এতিয়ালৈকে এষ্টাব্লিছ হোৱা নাছিলে ওকে সো এতিয়া মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰীত আমি ইছলাম ৰিলিজিয়নটো কেনেকে এষ্টাব্লিছ হ'ল সেই বস্তুটোৰ বিষয়েও আমি পঢ়িম সো এতিয়ালৈকে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীত আমি বেচিকেলি হিন্দু ডাইনেষ্টি হিন্দুইজম বুলি নকওঁ বেদিক ৰিলিজিয়নৰ কথা আমি পঢ়িছোঁ এণ্ড দেন উই ষ্টাডিড এবাউট জৈনিজম এণ্ড বুদ্ধিজম হয়নে আমি সেইবোৰৰ বিষয়েও পঢ়িছিলোঁ এনচিয়েণ্ট ইণ্ডিয়াত কিন্তু এতিয়া মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰীত এতিয়া ইছলামৰ আমাৰ ইণ্ডিয়াত এণ্টাৰ হ'ব ওকে সো এতিয়া আমি দেখিলোঁ লাষ্ট ডাইনেষ্টিটো বৰ্ধন ডাইনেষ্টি আছিলে কনৌজ ইম্পৰ্টেণ্ট পাৱাৰ হৈছিলে এতিয়া উইথ ট্ৰাইপাৰ্টাইট ষ্ট্ৰাগল মেডিয়েভেল ইণ্ডিয়া ষ্টাৰ্ট হ'ব সো বৰ্ধন ডাইনেষ্টিৰ পাছত তোমাৰ কি হৈছিলে আমাৰ ইণ্ডিয়াখন আকৌ ফ্ৰেগমেণ্ট হৈছিলে সো তিনটা পাৱাৰ ইম্পৰ্টেণ্ট পাৱাৰ আছিলে পালা গুৰ্জাৰা প্ৰতিহাৰা আৰু ৰাষ্ট্ৰকূটা সো এই তিনটা ইম্পৰ্টেণ্ট পাৱাৰ আছিলে আৰু ইহঁতি কি কৰিছিলে একেলগে ফাইট কৰিছিলে কি কোনখন জেগাৰ কাৰণে কনৌজৰ কাৰণে কাৰণ কনৌজখন কি হয় ইম্পৰ্টেণ্ট চেণ্টাৰ অফ পাৱাৰ হৈ পৰিছিলে এতিয়া কোনোবাই যদি কনৌজখন জিকে তেতিয়াহ'লে তেওঁলোকৰ ওচৰত কি হ'ব তেওঁলোক মানে প্ৰেষ্টিজিয়াছ হয় কনৌজখন যিহেতু প্ৰেষ্টিজিয়াছ হয় সো তুমি যদি জিকা সো তোমাৰ এটা মানে ৰেছপেক্ট বাঢ়িব সো সেই কাৰণে এই ইম্পৰ্টেণ্ট তিনটা ডাইনেষ্টি এই কনৌজৰ কাৰণে ফাইট কৰিছিলে হৈ গ'ল তাৰ পাছত যেতিয়া কনৌজৰ কাৰণে ফাইট কৰিছিলে ক্ৰনলজিটো দি আছো সো যেতিয়া কনৌজৰ কাৰণে ফাইট কৰিছিলে মই এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী যেতিয়া পঢ়াইছিলোঁ যোনে পঢ়িছিলে তেতিয়াই মই কৈছিলোঁ যে আমাৰ ইণ্ডিয়াৰ যোনটো নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ নৰ্থ ৱেষ্ট মানে এই এৰিয়াটো ইটছ ভেৰি ইম্পৰ্টেণ্ট কাৰণ কিহৰ কাৰণে আমাৰ এইফালে ইণ্ডিয়াৰ নৰ্থৰ ফালে আমাৰ কি আছে হিমালয়াজ আছে হয়নে সো হিমালয়াজ আৰু এইফালে কি আছে আমাৰ সাগৰ আছে হয়নে নহয় সেইটো পেনিনচুলাৰ ইণ্ডিয়া সি তো এতিয়া এইফালে যেহেতু হিমালয়াজ আছে এইফালে যেহেতু সাগৰ আছে তো বাহিৰা মানুহে যদি এটেক কৰিবলৈ হয় সো ইণ্ডিয়ালৈ যদি সোমাবলৈ হয় এইফালৰ পৰা সোমাব নোৱাৰে ওকে সো আমাৰ সোমাব এইফালৰ পৰা নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰৰ পৰা সো এই নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰতো কিছুমান পাছ আছে এইফালেও তোমাৰ মাউণ্টেইন আছে ওকে সেই মাউণ্টেইনবোৰত কিছুমান পাছ আছে মই কৈছিলোঁ খাইবাৰ পাছ বুলি কয় আৰু বুলন পাছ ওকে পাছ মানে বুজি পাইছা ন মাউণ্টেইনৰ মাজেদি কিছুমান ৰাস্তা ওকে সৰু সৰু ৰাস্তা ওকে খাইবাৰ পাছ বুলন পাছ এনেকুৱা কিছুমান ৰাস্তা আছে তো এতিয়া সেই ৰাস্তাবোৰেকেদি ইহঁতি আহি পেলাই ইণ্ডিয়াক এটেক কৰিব সো এই বস্তুটো আমি মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰীত বহুত দেখা পাম তো সেইটো মই ফাৰ্ষ্ট ক্লাছতে যেতিয়া মই পঢ়াওঁ এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী মই কৈছিলোঁ ওকে সো এতিয়া মই যিহেতু ক'লোঁ যে এনচিয়েণ্ট ইণ্ডিয়ান মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী ষ্টাৰ্ট উইথ ট্ৰাইপাৰ্টাইট ষ্ট্ৰাগল তো যেতিয়া এই পালা গুৰ্জাৰা প্ৰতিহাৰা আৰু ৰাষ্ট্ৰকূটা এই তিনটা ডাইনেষ্টিয়ে নিজৰ মাজত কনৌজৰ কাৰণে যেতিয়া ফাইট কৰি থাকিব সিহঁতি জানো তেহাঁতি নৰ্থ ৱেষ্ট প্ৰভিন্সৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে সিহঁতি নিজৰ মাজৰ ফাইটতে ইমান ব্যস্ত থাকে যে নৰ্থ ৱেষ্ট যে এতিয়া চোৱা তুমি দেখিবা যে মানুহৰ মাজত যেতিয়া ইউনিটি নাথাকে তেতিয়াই বেলেগে কি কৰে চান্স পায় হয়নে নহয় তো সেই সেনেকুৱা এটা কথাই হৈছিলে ইণ্ডিয়াত যোনবোৰ ডাইনেষ্টি আছিলে মেডিয়েভেল ইণ্ডিয়ান টাইমছত সিহঁতি নিজৰ মাজতে ব্যস্ত আছিলে ফাইট কৰাত সো এতিয়া সিহঁতৰ গুৰুত্বই নাই যে ইয়াতে কি হৈ আছে ওকে সো ইয়াতে কি হৈ আছে সিহঁতৰ যেতিয়া গুৰুত্ব নাই তো এতিয়া কি হ'ব এই ইছলামিক ইনভেডাৰ্ছবোৰ ইয়াৰ আমাৰ ইণ্ডিয়ালৈ সোমাই আহিব তো ফাৰ্ষ্ট ইছলামিক ইনভেডাৰ্ছৰ ইণ্টাৰেকশ্যন হৈছিলে আমাৰ এৰাউণ্ড 700 AD মানত ওকে তো
মোহাম্মদ কাসিম নামৰ এজন ব্যক্তি আহিছিলে আহি পেলাই ইনভেড কৰিছিলে এইবোৰ আমি পঢ়িছো মেডিয়েবল ইণ্ডিয়ান যোনে যোনে পঢ়িছে সিহঁতি গম পাব সো তাহাঁতি আহিলে মোহাম্মদ কাসিম আহিলে তাৰপিছত তোমাৰ মোহাম্মদ ঘৰি আহিলে তো তেনেকে ইনভেডাৰ্ছবোৰ আমাৰ আৰম্ভ হৈ গ'ল অহা ওকে তো ইনভেডাৰ্ছ বুলি কেলে কৈছো সিহঁতে আহিলে আহি পেলাই ইণ্ডিয়াৰ লগত মিলি যোৱা নাছিলে ইণ্ডিয়াত ডাইনেষ্টি এষ্টাব্লিছ কৰা নাছিলে ইহঁতে কি কৰিছিলে আহি পেলাই ইণ্ডিয়াক লুটি পেলাই গুচি গৈছিলে ওকে সো হেকাৰি সিহঁতক ইনভেডাৰ্ছ বুলি কৈছিল সো মেডিয়েবল ইণ্ডিয়া ষ্টাৰ্ট হয় উইথ ট্ৰাইপাৰ্টাইট ষ্ট্ৰাগল তাৰ পাছত ষ্টাৰ্ট হয় কি invasions islamic invasions okay islamic invasions tar pasat ami pohichilu islamic invasions or pisot etia ei islamic jonbur invasions asile tar pasot amar ki hoisile aru kisuman central asia pra central asia mane tumar middle east or pra kisuman amar invaders ahe tahatok ami invaders boli ei karone kobonor karon tahati ki hoy ekhini invaders asile ओके तार पाছত আমাৰ কি হৈছিলে কিছুমান তোমাৰ এই উজবেকিস্তান তুৰ্কমেনিস্তান এই এৰিয়াবোৰৰ পৰা কিছুমান মানুহ আহে আহি পেলাই আমাৰ ইণ্ডিয়াত কিছুমান ডাইনেষ্টি এষ্টাব্লিছ কৰে সো প্ৰথম তেনুকা ডাইনেষ্টিটো আছিল কি দিল্লী সালতানেট কি তো আমি দিল্লী সালতানেটৰ কথা পঢ়ো তো দিল্লী সালতানেটটো তোমাৰ বহুতখিনি ডাইনেষ্টি আছিলে স্লেভ ডাইনেষ্টি আছিলে খিলজি ডাইনেষ্টি আছে তুগলক ডাইনেষ্টি আছে সব বহুতখিনি ডাইনেষ্টিৰ কথা আমি পঢ়ো ওকে তো দিল্লী সালতানেটৰ পাছত আমাৰ কোন আহিছিলে ইণ্ডিয়াত এটা মেজৰ পাৱাৰ কোন আহিছিলে তো আমাৰ আহিছিলে মুঘলছ ওকে মুঘলছবোৰ আহিছিলে সো মুঘলছখিনি এটা মেজৰ পাৱাৰ আছিলে সো এই বস্তুখিনি আমি বেসিক্যালি কোড পঢ়ো মেডিয়েবল ইণ্ডিয়াত পঢ়ো ওকে তাৰ পাছত এতিয়া আমি যোনটো মডাৰ্ন ইণ্ডিয়া আৰু অলপ কিছুমান আৰু বস্তু আছে আমি যোনটো মেডিয়েবল ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়ো যেনেকৈ সাউথৰ ফালে কিছুমান আৰু ইম্পৰ্টেন্ট যেতিয়া মুঘলছে ৰুল কৰি আছিল তেতিয়াই কিছুমান ইম্পৰ্টেন্ট ডাইনেষ্টি আমাৰ সাউথৰ ফালে ডেভেলপ হৈছিল ওকে মুঘলছে স্পেশালি নৰ্থ ইণ্ডিয়াত ৰুল কৰি আছিল কিন্তু সাউথৰ ফালেও কিছুমান ডাইনেষ্টি ডেভেলপ হৈছিল হেবোৰ কি বুলি কওঁ আমি বিজয়নগৰ এম্পায়াৰ ওকে বিজয়নগৰ এম্পায়াৰ around 1330 AD মানত তেওঁলোক আহিছিল থ্ৰোনলে তো বিজয়নগৰ এম্পায়াৰ আৰু আছিল বাহমানি কিংডম এবোৰ নিলিখিলে হ'ব তোমালোকে জাস্ট বুজিবলৈ চেষ্টা কৰা এবোৰ পিছত তোমালোকৰ যেতিয়া ক্লাছ শেষ হ'ব তোমালোকক মই ক্ৰনোলজিটো ভালকে আকৌ দি দিম এতিয়া জাস্ট কৈছো আমি আজি মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম এই কাৰণে কৈ আছো যাতে তোমালোকৰ বস্তুটো তোমালোকে বুজি পোৱা কি হৈ আছে ওকে সো এফালে এখিনি আসলে সাউথৰ ফালে ওকে দে ওয়ার ইন দা সাউথ বিজয়নগৰ এম্পায়াৰ বাহমানি আৰু নৰ্থৰ ফালে মুঘলছ আছিল ওকে সো এইখিনি বস্তু হৈ আছিল তাৰ পাছত এইখিনি আমি ইউজুয়ালি পঢ়ো মেডিয়েবল ইণ্ডিয়ান হিষ্ট্ৰীত তাৰ পাছত এতিয়া মুঘলছ যোনখিনি আছিল মুঘলছৰ ডিক্লাইন ওকে এই মুঘলছৰ ডিক্লাইন কেনেকৈ হ'ল কি হ'ল এই সময়ছোৱাৰ পৰা আমি ষ্টাৰ্ট কৰো আমাৰ মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী ওকে সো সেই কাৰণে মই তোমালোকক এই ক্ৰনোলজিটো দিলো ওকে প্ৰথম আকৌ এবাৰ মনতে ভাবু আকৌ কি পঢ়িলো এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীত আমি পঢ়িছিলো কি ষ্টোন এজ প্ৰথম আমি আৰম্ভ কৰিছিলো ষ্টোন এজ যোনটো আমাৰ ষ্টাৰ্ট হৈছিলে 20 লাখ BC AD এবোৰ বুজি পোৱা তো 20 লাখ BC মানত ষ্টাৰ্ট হৈছিলে য'ত আমি পঢ়ো আৰ্লি মেন যোনবোৰ প্ৰিমিটিভ মেন আছিল সো হিহতি কেনেকৈ ষ্টোন টুলছ লৈ পেলাই হিহতি কেনেকৈ লাহে লাহে ডেভেলপমেণ্ট কৰিছিল সো সেইটো আমি পঢ়ো ইট ষ্টাৰ্টছ উইথ ষ্টোন এজ ওকে তাৰ পাছত আমি কি পঢ়িছিলো আমাৰ কি হৈছিল যেতিয়া তেওঁলোক অলপ ডেভেলপ হ'ল এটা সভ্যতা গঢ় লৈ উঠিছিল আমাৰ ইণ্ডিয়াত যোনটো হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সেইটোৰ ওপৰত পঢ়িলো তাৰ পাছত আমাৰ কি হৈছিল ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যেতিয়া ডিক্লাইন হৈছিল তেতিয়া আমাৰ কি হৈছিল Vedic age আৰম্ভ হৈছিল Vedic age মানে কি য'ত বেদাসবোৰ লিখা হৈছিল ওকে আৰু সেই বেদাসবোৰ কোনে লিখিছিল আৰিয়ানছবোৰে লিখিছিল আৰিয়ানছবোৰ ক'ৰ পৰা আহিছিল সেই ৰাছিয়া তোমাৰ ইউৰোপ চেন্ট্ৰেল এছিয়া সেইখিনিৰ পৰা আহিছিল ওকে মানে নৰ্থ এছিয়া বুলি তুমি ক'ব পাৰা সেই তাৰ পৰা সেই আৰিয়ানছবোৰ আহিছিল আহি পেলাই ইণ্ডিয়াত বেদিক ৰিলিজন ষ্টাৰ্ট কৰিলে তাৰ পাছত যেতিয়া আৰিয়ানছবোৰৰ ডিক্লাইন হ'ল তো তেতিয়া আমাৰ কি হৈছিল এই সময়ছোৱাত আমাৰ কিছুমান সিটি গঢ় লৈ উঠিছিল কনসেপ্ট অফ সিটি গম পাইছানে ক্ৰনোলজিটো মানুহ প্ৰিমিটিভ আছিল তাৰ পিছত এটা সভ্যতা গঢ় লৈ উঠিলে তাৰ পিছত বাহিৰৰ মানুহবোৰ আহি পেলাই এটা বেদিক ৰিলিজন ষ্টাৰ্ট কৰিলে তাৰ পাছত আমাৰ কি হৈছিল কিছুমান সিটিও গঢ় লৈ উঠিছিল
আমাৰ আমি যাক মহাজনপদ বুলি কওঁ 16খন মান মহাজনপদ আছিলে তাৰে ভিতৰত আমাৰ কাৰণে ইম্পৰ্টেন্ট কোনখন হয় মগধখন আৰু সেই মগধখনৰ পৰা আমি ৰজা মহাৰাজাৰ কথা আমি পঢ়িবলৈ হিষ্ট্ৰীত আৰম্ভ কৰিছিলো কাৰণ মগধত এটা ডাইনেষ্টি আছিলে হেতু হৈছে মৌৰ্যন ডাইনেষ্টি হেতু বিষয়ে আমি পঢ়িলো আৰু সেই মৌৰ্যন ডাইনেষ্টিৰ এজন ৰুলাৰ আছিলে অশোকা যোনটো আমাৰ অখণ্ড ভাৰতবৰ্ষ বুলি আমি কওঁ সেই গোটেই এৰিয়াটো অশোকাই নিজৰ আন্ডাৰত আনিছিলে ওকে সো মৌৰ্যন ডাইনেষ্টি কথা পঢ়িলো তাৰ পাছত আমাৰ কি হ'ল পোষ্ট মৌৰ্যন ডাইনেষ্টি আহিলে পোষ্ট মৌৰ্যন ডাইনেষ্টিত কি হৈছিলে আমাৰ সেই ইনভেডাৰ্ছবোৰ আকৌ আহিছিলে আহি পেলাই তেওঁলোকক আমি ইনভেডাৰ্ছ এই কাৰণে নকওঁ কাৰণ তেওঁলোকে আহি পেলাই নিজৰ ডাইনেষ্টি এটা ইণ্ডিয়াত এষ্টাব্লিছ কৰিছিলে ওকে তেওঁলোকৰ বিষয়ে আমি পঢ়িছিলো তাৰ পাছত আকৌ আমি এনশিয়েন্ট ইণ্ডিয়াত সেই ইনভেডাৰ্ছবোৰ যোৱাৰ পাছত আকৌ এটা ডাইনেষ্টি আহিলে হেতু কি হৈছে গুপ্তা ডাইনেষ্টিৰ বিষয়ে পঢ়িলো তাৰ পাছত গুপ্তা যেতিয়া ডিক্লাইন হোৱাৰ পাছত আমাৰ কোন আহিলে তোমাৰ এটা ইম্পৰ্টেন্ট ডাইনেষ্টি আহিলে বৰ্ধন ডাইনেষ্টি তাৰ ভিতৰত আমাৰ ইম্পৰ্টেন্ট ৰজা আছিলে কোন হৰ্ষবৰ্ধন আৰু হৰ্ষবৰ্ধনৰ ক্যাপিটেল কি হৈ পৰিছিলে কনৌজ আৰু মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰীত সেই কনৌজৰ পৰাই ষ্টাৰ্ট হয় এই কনৌজৰ কাৰণে বেলেগ তিনটা পাৱাৰে ফাইট কৰিছিলে ট্ৰাইপাৰ্টাইট স্ট্ৰাগল কোন হয় পালা গুৰ্জৰা প্ৰতিহাৰা ৰাষ্ট্ৰকূটাছ আৰু এওঁলোকে যেহেতু ফাইট কৰি আছিলে হেতুৰ মানে অপৰচুনিটি লৈ পেলাই ইসলামিক ইনভেডাৰ্ছবোৰে এটেক কৰিবলৈ আমাৰ ইণ্ডিয়া আৰম্ভ কৰিলে ওকে মেহমুদ গজনী মহমুদ অফ গৌৰী তাৰপিছত সিহঁতি কি কৰিলে এটেক কৰিবলৈ আৰম্ভ কৰিলে তাৰ পাছত এটেক কৰি পেলাই সিহঁতি প্লাণ্ডাৰ কৰি পেলাই গুচি যায় কাৰণ ইণ্ডিয়া তেতিয়া ধনী আছিলে ওকে ইণ্ডিয়াৰ ওচৰত ৱেল্থ আছিলে তো সেইকাৰণে সিহঁতি ৱেল্থবোৰ লৈ পেলাই গুচি যায় ওকে সো সেই তাৰ পিছত সেই তেনেকে ইছলামৰ ইণ্ডিয়াত এণ্টাৰ হ'ল তাৰ পাছত সেই ইছলামিক ডাইনেষ্টি কিছুমানে ইণ্ডিয়াত এষ্টাব্লিছ হ'ল যোনটো আমি দিল্লী সালতানেট পঢ়ো দিল্লী সালতানেটৰ কিছুমান ডাইনেষ্টি থাকে সেইখিনি আমি পঢ়িম তাৰ পাছত আমি মুঘলছৰ কথা পঢ়ো তো মুঘলছে কেনেকৈ ইণ্ডিয়াত ৰুল কৰিলে কি হ'ল তো 1526ত উইথ ফাৰ্ষ্ট বেটল অফ পানিপত মুঘলছ এণ্টাৰ কৰে ইণ্ডিয়াত সো সেইবোৰ বাৰু পিছত পঢ়িম আমি তাৰ পাছত মুঘলছৰ লাহে লাহে ডিক্লাইন হ'ল আৰু সেই ডিক্লাইনৰ পৰা আমাৰ কি হয় মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ষ্টাৰ্ট হয় ক্ৰনলজিটো বুজি পাইছা অনলাইন ষ্টুডেণ্টছ বুজি পাইছা হেভ ইউ আণ্ডাৰষ্টুড দ্য ক্ৰনলজি যোনে এনশিয়েন্ট মেডিয়েভেল পঢ়াও নাই সিহঁতি বুজি পাইছানে ক্ৰনলজিটো বুজি পাইছা বিকজ ক্ৰনলজি ইজ ইম্পৰ্টেণ্ট যেতিয়া তুমি ষ্টৰী ফৰ্মেটত তুমি পঢ়িবা ন তুমি বুজি পাবা তেতিয়া তুমি পাহৰি নোযোৱা হিষ্ট্ৰী আদাৰৱাইজ যদি আচ্ছা গুপ্তা পঢ়িলো আজি মৌৰ্যন পঢ়িলো তেনেকে পাহৰি যাবা তো সেই কাৰণে মই বাৰে বাৰে তোমালোকক ক্ৰনলজি যে কৈ আছো সেই কাৰণে কৈ আছো ওকে সো এতিয়া আজি আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ষ্টাৰ্ট কৰিম ওকে তো তুমি দেৰিকৈ আহিছা ন মই কৈছোঁ যে আগতে মই আগৰ ক্লাছকেইটাত তোমাক মই যেতিয়া মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়া চৰি এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী আৰু মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী পঢ়াওঁ তো তেতিয়া মই শ্লাইডছ বনাই পেলাই দিওঁ ওকে তো ইয়াতে মই ভাবিছোঁ মই ডিক্টেট কৰিম তোমালোকে নোটছবোৰ নিজে লিখি ল'বা ওকে চ' এতিয়া মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ষ্টাৰ্ট হয় তো তোমালোকৰ যদি চিলেবাছটো চোৱা মেইনছৰ যোনটো চিলেবাছ হয় তো দিয়া আছে যোনটো আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব লাগে ইট ষ্টাৰ্ট ফ্ৰম মিডল অফ 18th century okay 18th century to post independence so middle of 18th century mane ki gom poane 21st century 6th century ebur mo class ot koraisilo ako ebar koi du 18th century mane ki 1800 to 1701 so a time frame to ami century boli kom okay so 6th century boli kole 600 to 501 AD ba BCG hoy okay buji paisa hetuk ami century boli kom period of 100 years okay so etia so we will so ei samoysot amar eta koisil je ami juntu ami modern indian history pohibo lage in middle of 18th century mane around 1750 manor pra amar ki hoisile he samoysor pra আমি স্টার্ট কৰিব লাগে তো আৰু সেই সময়ত আমাৰ কি হৈছিল মুঘলছৰ ডিক্লাইন হৈছিল বাহিৰা পাৱাৰছবোৰ আহিছিল ইষ্ট ইণ্ডিয়া কোম্পানী যোনবোৰ আমি ব্ৰিটিছ বুলি কওঁ সো হিহঁতি কেনেকৈ আহিলে কি হ'ল আৰু বেলেগ বেলেগ ইউৰোপিয়ান পাৱাৰছো আহিলে সেইখিনি বিষয়ে পঢ়িম এই গোটেইখিনি আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়িম আৰু ইণ্ডিপেণ্ডেন্স পোৱাৰ পাছতো পোষ্ট ইণ্ডিপেণ্ডেন্সো আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়িব লাগে
Okay, so post independence episode India also kiki challenges asile keneke guti India as a nation khon keneke develop korile constitution keneke develop ei gute bostu pur ami pohibo lagibo. Okay, so etia modern Indian history boli jodi moi ko, so it starts with decline of Mughals. Okay, decline of Mughals, tar pasot rise of regional powers. Okay, decline of Mughals, rise of regional powers, successor state, state. Okay. লিখি লব পাৰা বা নিলিখিলেও হ'ব, জাস্ট মই বুজাম বাৰু। So এইখিনিলৈকে চোৱা কি লিখিছো মই, তাৰপিছত rebel state or autonomous state. Okay, already autonomous state. Eto socio-religious reforms aru eto hoise exploitation of people of India. Okay, লিখিছা? তো এতিয়া চোৱা মই কি কৈছো, তো আমাৰ যোনটো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী এতিয়া সিলেবাসটো হয়, সেই সিলেবাসটোত আমি বিশেষকৈ এইখিনি বস্তু পঢ়িব লাগিব। ওকে, তো প্ৰথম আমি পঢ়িম মুঘলছ কিয় ডিক্লাইন হ'ল। তো মুঘলছ এটা ইম্পৰ্টেণ্ট পাৱাৰ আছিলে ইণ্ডিয়াত, তো এনেকুৱা কি ৰিজনছ আছিলে যাৰ কাৰণে মুঘলছবোৰ লাহে লাহে ডিক্লাইন হ'বলৈ আৰম্ভ কৰিলে, চ' সেইটোৰ পৰা পঢ়িম। আৰু যেতিয়া মুঘলছ লাহে লাহে ডিক্লাইন হ'ল, তেতিয়া ইণ্ডিয়াত কিছুমান ৰিজনেল পাৱাৰ গঢ় লৈ উঠিছিলে। ওকে, চ' দে ষ্টাৰ্টেড ৰাইজিং। ওকে, চ' সেই ৰিজনেল পাৱাৰ্ছবোৰক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে ছাকচেছৰ ষ্টেট, এটা হৈছে ৰিবেল ষ্টেটছ আৰু অট'নমাছ ষ্টেটছ। এই ছাকচেছৰ ষ্টেটছবোৰ কি হয়, ইহঁতি একচুৱেলি মুঘল ৰুলাৰ্ছবোৰৰ আণ্ডাৰত যোনবোৰ জেগাবোৰ আছিলে, সেই জেগাবোৰকৰ যোনবোৰ মিনিষ্টাৰ্ছ আছিলে, সেই মিনিষ্টাৰ্ছবোৰে কি কৰে, মুঘল যেতিয়া এম্পায়াৰটো দুৰ্বল হৈ পৰে, সিহঁতি নিজকে ইণ্ডিপেণ্ডেণ্ট ঘোষণা কৰি দিয়ে। তো মুঘলছৰ পৰাই সিহঁতি ছাকচিড হৈ পেলাই তাহাঁতি ওলাই আহিছে। ওকে, চ' সেইকাৰণে সিহঁতক আমি ছাকচেছৰ ষ্টেটছ বুলি কওঁ। আৰু ৰিবেল ষ্টেটছ মানে কি, মুঘলছৰ এগেইনষ্টত কিছুমান মানুহে মানে গ্ৰাজ আছিলে। ওকে, মুঘলছ ৰুলবোৰ ভাল পোৱা নাছিলে, চ' সেই তেনেকুৱা যোনবোৰ ষ্টেটে
ভাল পোৱা নাছিলে আৰু সিহঁতি মুঘলছক কি কৰিছিলে অতৰাবলৈ চেষ্টা কৰিছিলে সো হেইবোৰক আমি ৰিবেল ষ্টেট বুলি কওঁ সো হেনুকা কিছুমান পাৱাৰ আছিলে হেবোৰ কোন হৈছে মাৰাঠাস ওকে মাৰাঠাস তাৰ পিছত তোমাৰ শিখ তো ইহঁতে কি কৰিছিলে মুঘলছৰ ৰুলবোৰ ভাল পোৱা নাছিলে আৰু সেই কাৰণে মুঘলছৰ লগত ইহঁতি টাইম এণ্ড এগেইন ফাইট কৰি আহিছিলে তো হেইবোৰক আমি ৰিবেল ষ্টেট বুলি কওঁ আৰু কিছুমান অট'নমাছ ষ্টেট আছিলে যোনবোৰকে neither they were fond of the Mughals তেওঁলোকে নিজে নিজে নিজৰ টেৰিটৰি ৰান কৰি আছিলে যেনেকৈ কেৰালাত আছিলে তোমাৰ ট্ৰেভেনকোৰ বুলি এটা কিংডম আছিলে ট্ৰেভেনকোৰ তো তাৰপিছত মাইসোৰ তো এনেকুৱা কিছুমান আমি ষ্টেটো দেখা পাওঁ যোনবোৰক আমি অট'নমাছ ষ্টেট বুলি কওঁ তো এতিয়া তাৰ পাছত আমি চাম যে এই যোনবোৰ পাৱাৰ্ছবোৰ আছিলে এই সাকসেছৰ ষ্টেট হওক ৰিবেল ষ্টেট হওক অট'নমাছ ষ্টেট হওক এইবোৰকক সবকে হৰুৱাই পেলাই সবকে অতৰাই পাৰাই ব্ৰিটিছ কেনেকৈ আমাৰ ইণ্ডিয়াত আহিলে ঠিক সো আমি কি গুটেবোৰ বস্তু পঢ়িম ওকে তাৰ পাছত আমাৰ কি হৈছিলে এইখিনি বস্তু আমি পঢ়িম এই ষ্টেটবোৰৰ কথা পঢ়িম অলপ অলপ তাৰ পাছত আমাৰ 1761ত থাৰ্ড বেটল অফ পানিপাত হৈছিলে ওকে তো এই থাৰ্ড বেটল অফ পানিপাতত এই মাৰাঠা কি হৈছিলে মাৰাঠা এটা ইম্পৰ্টেণ্ট পাৱাৰ আছিলে যোনে মানে মুঘলছক বিৰাট টক্কৰ দিছিলে ওকে যে মানে টাইম এণ্ড এগেইন মানে হৰুৱাইছিলে তো এতিয়া এই থাৰ্ড বেটল অফ পানিপাতত কি হয় মাৰাঠাজৰ যোনটো নামৰ নিশানটো নোহোৱা নিচিনা হৈ যায় তো যেতিয়া মাৰাঠাজো নাই ইণ্ডিয়াৰ এটা ৰিজনেল পাৱাৰ তেনেকুৱা কোনো নাই যোনে এই ইষ্ট ইণ্ডিয়া কোম্পানী বুলি এটা কোম্পানী আহে যোনে ট্ৰেড কৰিবলৈ আহে প্ৰথম অৱস্থাত ট্ৰেড কৰিবলৈ আহে ইণ্ডিয়াত তাৰ পাছত সেই যেতিয়া ইণ্ডিয়াত তেনেকুৱা মেজৰ পাৱাৰ নোহোৱা হৈ গ'ল এই ষ্টেটছবোৰ সাকসেছৰ ষ্টেটছ হওক ৰিবেল ষ্টেটছ হওক অট'নমাছ ষ্টেটছ হওক ইহঁতিও ইমান মানে সিহঁতক মানে দবাব নোৱাৰা হ'ল তেতিয়াই কি হৈছিলে তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী ৰাইজ হৈছিলে ওকে আৰু ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিলে প্ৰথম তাৰপিছত ইণ্ডিয়াত ৰুল কৰিবলৈ আৰম্ভ কৰিলে কাৰণ সেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰুলটো যেহেতু তেওঁলোক ব্ৰিটিছ পাৱাৰ আছিলে ব্ৰিটিছৰ পৰা আহিছিলে পিছলে আমি দেখিম সেই ইষ্ট ইণ্ডিয়া কোম্পানীক অতৰাই পেলাই ব্ৰিটিছ অথৰিটিয়ে নিজে ক'ব যে আমি এতিয়া ৰুল কৰিম ওকে কোম্পানীটোক অতৰাই পেলাই সো আমি সেই গোটেই বস্তুবোৰ আমি দেখিম ইষ্ট ইণ্ডিয়া কোম্পানী ৰুল বা ব্ৰিটিছ ৰুল বুলিও তুমি ক'ব পাৰা তেওঁলোকৰ কিছুমান পজিটিভ ইম্পেক্টটো আছিলে সো পজিটিভ ইম্পেক্টবোৰ আমি পঢ়িম in the form of socio-religious reforms. Socio-religious reforms মানে আমাৰ ইণ্ডিয়াত কিছুমান মানে কুপ্ৰথা চলি আছিলে যেনেকৈ সতী সিস্টেম চাইল্ড মেৰেজ সো এইবোৰৰ বিষয়ে ব্ৰিটিছাৰ্ছে কিছুমান ভাল কামো কৰিছিলে কিছুমান সোশিও-ৰিলিজিয়াছ ৰিফৰ্মছ ইণ্ডিয়ানছবোৰকে অবভিয়াছলি তেওঁলোকে প্ৰথম ৰোলটো লৈছিলে যে তেওঁলোকে ট্ৰাই কৰিছিলে সেই বস্তুবোৰ আনিবলৈ কিন্তু ব্ৰিটিছাৰ্ছেও হেল্প কৰিছিলে তো সেইবোৰ কিছুমান আমি পজিটিভ ইম্পেক্ট বুলি আমি ব্ৰিটিছাৰ্ছক ক'ব পাৰোঁ তাৰ পাছত নেগেটিভ ইম্পেক্টটো কি হয় ব্ৰিটিছাৰ্ছে যদি ভালকে হয়তো ৰুল কৰিলেহেঁতেন ইণ্ডিয়ানছবোৰক যদি মানে নিজৰ মানুহ নিচিনাকৈ যদি ট্ৰিট কৰিলেহেঁতেন হয়তো আজি আমিও হয়তো ইণ্ডিপেণ্ডেঞ্চৰ কথা আমি নাভাবিলোহেঁতেন চাগে তো বুজি পাইছা কথাটো সো এতিয়া কি হয় তুমি চাবাচোন ৰিভলিউশ্যন এতিয়া কেতিয়া ষ্টাৰ্ট হয় মানুহে যেতিয়া দুখ পায় যেতিয়া কষ্ট পায় এতিয়া টেৰৰিজিমবোৰ কেতিয়া বেছিকৈ গঢ় লৈ উঠে যেতিয়া মানুহে কষ্ট পায় মানুহৰ খাবলৈ ববলৈ নাথাকে মানুহৰ ইকনমিক সমস্যাবোৰ বেছিকৈ বাঢ়ি যায় সো তেতিয়াহে হয় সো সেইকাৰণে পজিটিভ ইম্পেক্টে যদি থাকিলেহেঁতেন তেতিয়া আমিও নাভাবিলোহেঁতেন হয়তো কিন্তু নেগেটিভ ইম্পেক্ট আছিলে সেই নেগেটিভ ইম্পেক্টবোৰ কি হয় এক্সপ্লইটেশ্যন অফ পিপল অফ ইণ্ডিয়া মানুহবোৰক এক্সপ্লইট কৰিছিলে সিহঁতি মুঠতে আমাৰ ইণ্ডিয়াৰ পৰা অকল ৱেল্থ নিয়াৰ কথাহে চিন্তা কৰিছিলে মানুহক ৰুল কৰিবলৈ সিহঁতি ভাল পোৱা নাছিলে ওকে মানুহক মানে ৰুল কৰিছিলে যদিও সিহঁতক ভাল চকুৰে ৰুল কৰা নাছিলে সো সেইবোৰ আছিলে ব্ৰিটিছাৰ্ছবোৰৰ নেগেটিভ ইম্পেক্ট ওকে তো এই এক্সপ্লইটেশ্যন অফ পিপল যেতিয়া হ'ল তো কিছুমান ৰেছপন্সো আহিব হয়নে নহয় আমাৰ এতিয়া মানুহবোৰৰ ৰেছপন্স আহিব সেই ৰেছপন্সবোৰ আমি পঢ়িব লাগিব এতিয়া এক্সপ্লইটেশ্যন অফ পিপল হ'ল এক্সপ্লইটেশ্যন অফ পিপল এতিয়া কি হ'ব তোমাৰ ৰেছপন্স আহিব ওকে ৰেছপন্সবোৰ কেনেকৈ আহিব 1857 revolt pre-1857 revolt and then national movement okay so
এতিয়া কি গম পালো মানুহৰ এক্সপ্লইটেশন হল এক্সপ্লইটেশন হোৱাৰ কাৰণে এতিয়া মানুহবোৰৰ পৰা এটা ৰেসপন্স আহিব হয়নে হে ৰেসপন্সটো কি হয় প্ৰি 1857 ৰিভল্ট সো হে ৰেসপন্সটোৰ কেনেকাকে আহিলে এটা মেজৰ যদি ইনসিডেন্ট আমি কওঁ 1857 ত এটা তোমালোকে শুনিছা থাকে সিপাহী বিদ্ৰোহ So 1857 ৰ ৰিভল্টটো হেতু মেইন ইম্পৰ্টেন্ট এটা ৰেসপন্স হয় ডাঙৰ ৰেসপন্স এটা আহিছিলে হেতু তাৰ আগতেও কিন্তু প্ৰি 1857 ৰিভল্টটো কিছুমান সৰু সৰু ৰেসপন্সবোৰ আহি আছিল তো এটা ডাঙৰ ৰিভলিউশন পটককে ষ্টাৰ্ট নহয় ৰেবেল পটককে ষ্টাৰ্ট নহয় কমকে কিছুমান সৰু সৰুকে হৈ থাকে তাৰ পাছত হেতু একদম ডাঙৰকে ফুটে মানে বমটো বুজি পাইছা সো সেই বস্তুটো হয় এই সৰু সৰু স্কেলত কিছুমান হৈ আছিল তাৰ পাছত ডাঙৰ স্কেলত তোমাৰ 1857 ৰিভল্ট হ'ল তাৰ পাছতো 1857 ৰিভল্টৰ পাছতো কিন্তু ইন্ডিয়ানছ ব্ৰেকে যোনখিনি বস্তু বিচাৰিছিলে ব্ৰিটিছাৰ্ছৰ পৰা সেই বস্তুখিনি পোৱা নাছিলে তো তেতিয়া হলে তাৰ পাছত আমাৰ কি হ'ব লাহে লাহে এতিয়া মানুহবোৰে ইন্ডিয়ান নেশনাল মুভমেন্ট কৰিব লব ওকে হে ইন্ডিয়ান নেশনাল মুভমেন্টৰ গুৰি ধৰণটা কোন আছিলে আইএনসি মানে ইন্ডিয়ান নেশনাল কংগ্ৰেছ ওকে তো হে ইন্ডিয়ান নেশনাল কংগ্ৰেছতো কিছুমান ফেকশনছ আছিলে মডাৰেটস extremist okay তেনেকা দুটা ফেকশন আছিল তাৰ পাছত আৰু কিছুমান ৰিভলিউশনাৰী গ্ৰুপো ডেভেলপ হ'ল ভগত সিংৰ কথা শুনিছা সগে তো এনেকা ধৰণৰ ৰিভলিউশনাৰী গ্ৰুপ কিছুমানো এনেকে এক্টিভ হ'ল হেব্ৰৰ বিষয়ও আমি পঢ়িব লাগিব আৰু লাষ্টত গৈ পেলাই এই গুটিবোৰ কালমিনেশন হৈ পেলাই আমাৰ কি হৈছিলে আমি we entered freedom okay we got freedom ওকে আৰু ফ্ৰীডমৰ পিছতো আমাৰ কিছুমান আমাৰ উছৰ্ট কিছুমান চ্যালেঞ্জেস আছিলে এই চ্যালেঞ্জেসবোৰ আমি কোড পঢ়িম পোষ্ট ইন্ডিপেন্ডেন্স ওকে তো বুজি পাইছা ক্ৰনলজিটো বুজি পাইছা so this is all about the chronology of modern Indian history okay online students কিবা ডাউট আছে নি বুজি পাইছা Are you getting it? Tuponi aisa nahi sabe. Active thakiba de book important hoy. Aru class or bostu jodi class or pori joa, you will not forget. Okay. So etia let's start. Okay. Etia ami start korim. Kintu start korar agote কিছুমান সৰু সৰু কথা তোমালোকক মই কম. Okay. So etia history jetia pohu so by Game of Thrones aisa ne aisa so Game of Thrones ki hoy it's all about power hoy ne so tumi jodi swa manuhor life to it's all about power hoy ne etu kwa hoy je manu ami ei kisumane koy no ei etu moi selfless act korisu enuka selfless act buli eku kotha nai people can never be altruistic okay truly altruistic mane ki মানে একো মানে সেলফলেস মানে পিওর সেলফলেস হেনুকা বস্তু পৃথিবীত একো নাই তুমি যদি আজি কিবাটা সোশ্যাল অ্যাক্টিভিটিও কৰিছা তো তুমি কি কৰিছা তাৰ পৰা কিছুমান প্লেজার তুমি পাইছা আচ্ছা মই মানুহৰ ভাল কৰিলো তো হেই তুমি এটা হে কিক পাইছা হয় না নহয় যে তুমি ভাল কৰিলো কিবাটা স্যাটিসফ্যাকশন পাইছা তো এই স্যাটিসফ্যাকশনটো কাৰণে তুমি তো কৰিছা তো সেই কাৰণে তুমি একদম সেলফলেস বুলি তুমি ক'ব নোৱাৰা তো আজি যদি তুমি সোশ্যাল অ্যাক্টিভিস্ট হয় কিবা হয় তুমি কৰিছা কাইলে যদি তুমি যদি হেখিনি বস্তু পোৱা মানে ধৰা তুমি যদি হে ৰিকগনিশন খিনি পোৱা তুমি তো ভাল পাবা কিছুমানে তো সোশ্যাল অ্যাক্টিভিটি হেতু কাৰণেও কৰে তো সেই কাৰণে তুমি ক'ব নোৱাৰা যে হিউম্যান বিং ইজ মানে কেতিয়াও মানে হিউম্যান বিংস আর নট ট্ৰুলি অল্ট্ৰুইষ্টিক মানে বুজি পাইছা সো সেই বস্তুটো হয় হিউম্যান বিংস অলৱেজ সিক ফৰ পাৱাৰ ওকে তো সৰু ফৰ্মতে হওক বা ডাঙৰ ফৰ্মতে হওক হিউম্যান বিংসৰ সঁচাকে পাৱাৰৰ দৰকাৰ সো আজি যদি তুমি এপিএসসি তুমি যদি ক্ৰেক কৰিব বিচাৰিছা দ্যাট ইজ অলসো এবাউট পাৱাৰ হয় নহয় হয়তো তুমি ভাবিছা যে ওকে তোমাৰ বেক অফ দা মাইন্ড তোমাৰ এটা আছে যে তুমি ভাল কাম কৰিবা মানুহৰ কাৰণে কিন্তু হে ভাল কাম যে কৰিবা তুমি তাৰ পিছতো এটা থাকিব ন মানুহে তেতিয়া তোমাক প্ৰেইজ কৰিব থাকে হেতু দ্যাট ইজ দা নকব পাৰে মানুহে কিন্তু হেতু সবৰে মনতে থাকে হয় না নহয় তো তুমি ইকোনমিক পাৱাৰৰ কাৰণে কাম কৰিছা সো সবৰে বেলেগ বেলেগ কথা থাকে সো যদি তুমি সোৱা সো হিউম্যান বিংস আর অল এবাউট পাৱাৰ বুজি পাইছা দে নিড পাৱাৰ আৰু হিষ্ট্ৰী আমি যোনটো পঢ়ি আছো ইট টক্স এবাউট পাৱাৰ
তো এতিয়া যদি তুমি চোৱা আমি হিষ্ট্ৰীত কাৰ কাৰ কথা পঢ়িলো আমি ৰজা মহাৰাজাৰ কথা পঢ়িলো আমি হেবু মানুহৰ কথাহে পঢ়ো যোনে পাৱাৰ তেওঁলোকৰ ওচৰত আছিলে তেওঁলোকে এটা ডাঙৰ পাৱাৰ তেওঁলোকে সেন্ট্ৰেলাইজ কৰি পেলাই ৰুল কৰিব পাৰিছিলে হয়নে সো সৰু সৰু বস্তুবোৰৰ কথা আমি ইমান নপঢ়ো এটা মাগধতো কিছুমান এটা আমি যদি কওঁ মাগধ যোনটো মহাজনপদ আছিলে সিটি যোনখন গঢ় লৈ উঠিছিলে তাৰ ভিতৰত আমি মৰিয়ান ডাইনেষ্টি কথাহে পঢ়ো কাৰণ তেওঁলোকে লাষ্টত সাকসেসফুল হৈছিলে তেওঁলোক বেছি পাৱাৰফুল আছিলে তো সেই কাৰণে বেছি পাৱাৰফুল বোৰৰ কথা আমি সদায় হিষ্ট্ৰীত পঢ়ো ওকে হিষ্ট্ৰী অলৱেজ টক্স এবাউট পাৱাৰফুল পিপল ওকে সো হেতু এটা কথা আৰু পাৱাৰৰ এটা নেচাৰ আছে পাৱাৰ নেচাৰ পাৱাৰৰ এটা নেচাৰ আছে কি হয় টু সেন্ট্ৰেলাইজ ইটসেলফ মানে তুমি তোমাৰ ওচৰত যদি তোমাক এটা পাৱাৰ দিয়া হ'ল তুমি যেতিয়া পাৱাৰটো পাই পাই গৈ থাকিবা তোমাৰ আৰু ভুক লাগিব যে তুমি কি কৰিবা হে পাৱাৰটো আৰু কেনেকৈ বহাব পাৰো ওকে সো লাহে লাহে গৈ প্লাই হে পাৱাৰটো সেন্ট্ৰেলাইজ কৰিব বিচাৰিব এতিয়া তুমি ফৰ এক্সাম্পল চোৱা এলেকজেণ্ডাৰ দ্য গ্ৰেট তো তেওঁ কি হৈছিলে তেওঁ গুটেই ইউৰোপখন তেওঁ ৰুল কৰিব বিচাৰিছিলে নেপোলিয়ন হক হি ডিডন্ট লুজ এনি ফাইট তো হে তেওঁ কি কৰিছিলে পাৱাৰটো সেন্ট্ৰেলাইজ কৰিব বিচাৰিছিলে যাতে তেওঁ ইম্পৰ্টেন্ট হৈ পৰে বুজি পাইছা সো সৰু পাৱাৰ পা গৈ গৈ ডাঙৰ ডাঙৰ হৈ পেলাই তুমি গুটেই পাৱাৰটো যেতিয়া তুমি পাই গৈ থাকা ইউ মানে হেতুটা তুমি কি বুলি কবা এটো এটা মানুহৰ হ্যাবিটে হয় বা পাৱাৰৰ এটো এটা কি বুলি কম এডিকশনে হয় যে মানুহে কি কৰে পাৱাৰটো সদায় কি হয় সেন্ট্ৰেলাইজ হ'বলৈ বিচাৰে ওকে বুজি পাইছা আৰু 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 এটা কথা পাৱাৰটো এনেকুৱা এটা বস্তু ন পাৱাৰটোৱে সদায় এটো মোৰ শব্দ নহয় মোৰ এজন টিচাৰে কৈছিলে সো পাৱাৰ ইজ লাইক আত্মা ওকে পাৱাৰটো আত্মাৰ নিচিনা সো হি আত্মাৰ নিচিনা হি কি বিচাৰি ফুৰে এটা এনেকুৱা বডি বিচাৰি ফুৰে যোনটো বডিৰ কি থাকে ষ্ট্ৰং মাইন্ড থাকে বা ষ্ট্ৰং বডি থাকে বুজি পাইছা মানে এনেকুৱা এজন মানুহ বিচাৰি ফুৰে এই পাৱাৰটোৱে যাৰ ওচৰত এটা ষ্ট্ৰং মাইন্ড বা এটা ষ্ট্ৰং বডি থাকে হয়নে আৰু এই ষ্ট্ৰং মাইন্ড আৰু ষ্ট্ৰং বডি যাৰ আছে তেওঁলোকে তোমাৰ কি হৈ পৰে লিডাৰ্স বুজি পাইছানে কথাটো বুজি পাইছা সো আমি we human beings we want power আৰু পাৱাৰৰ টেন্ডেন্সিটো কি হৈছে টু সেন্ট্ৰেলাইজ ourselves to centralize that power okay আৰু পাৱাৰটো এনেকুৱা এটা বস্তু এটা তুমি ভূত প্ৰেত বুলি ক'ব পাৰা বা আত্মা বুলি ক'ব পাৰা যি এনেকুৱা এটা মানুহ বিচাৰি ফুৰে যোনটো ষ্ট্ৰং মাইন্ড যোনটো এটা ষ্ট্ৰং পাৰ্সোনালিটি হয় either strong mind or either strong body আৰু হেনেকুৱা মানুহবোৰে কি হ'ব লিডাৰ্স হিচাপে গঢ় লৈ উঠিব মানে আমি ডাঙৰ ডাঙৰ ৰজাবোৰৰ কথা কি হয় কাৰণ পঢ়ো because they are the leaders they মানে হেটে পাৱাৰে হেনেকুৱা বস্তুবোৰে বিচাৰি ফুৰে যাক তুমি কাবাক পাৱাৰ দিলে সবেই তুমি হেতু হেৰি কৰিব নোৱাৰে হে একেটা লেভেললৈকে ৰাইজ কৰিব নোৱাৰে হয় না নহয় সো হে ষ্ট্ৰং পাৰ্সোনালিটিটো হোৱাটো দৰকাৰী বুজি পাইছা তাৰ পাছত আৰু এটা কথা মনত ৰাখিবা এতিয়া এই পাৱাৰ যেতিয়া এই পাৰ্সোনালিটিটো দুৰ্বল হৈ পৰে যেতিয়া পাৰ্সোনালিটিজন দুৰ্বল হৈ পৰে তেতিয়া কিন্তু পাৱাৰটো তেওঁক এৰি পেলাই গুচি যায় পাৱাৰ লিভস হিম ওকে তো তুমি যদি এক্সাম্পল চোৱা তো এতিয়া যেতিয়া ৰজাজন আমি হিষ্ট্ৰী এনেকুৱা বহুত পঢ়িম যোনে যোনে এনশিয়েন্ট ইণ্ডিয়া পঢ়িছা বা মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছা তো তোমালোকে গম পাবা যেতিয়া এজন ৰজা দুৰ্বল হৈ পৰে তেতিয়া তেওঁ তলৰ যোনবোৰ মানুহ থাকে তো হিহতি দেখিছে যে এই মানুহজনৰ ওচৰত পাৱাৰটো কমি আহিছে তো তেতিয়া তেওঁলোকৰ এটা শক্তি পায় আচ্ছা এতিয়া আমি ষ্ট্ৰং হয় ইয়াতকে তো হে এতিয়া তেওঁলোকে কি কৰিব তো তেওঁলোকে বেছি পাৱাৰফুল হৈ পৰিব বুজি পাইছা এতিয়া এই পাৱাৰবোৰ এও কেৰি পেলাই তেওঁলোকৰ ওচৰলৈ গুচি আহিব কথাটো বুজি পাইছানে মানে কি কৈছো এতিয়া যেতিয়া হে পাৰ্সোনালিটিটো দুৰ্বল হৈ পৰে তেতিয়া দুটা কাম হয় ওকে এটা কি হয় হয়তো হে তেওঁৰ তলৰ যোনবোৰ মানুহবোৰ হে পাৱাৰবোৰ তেওঁলোকৰ ওচৰলৈ গুচি যায় নহলে কি হ'ব হে মানুহজনক অতৰাই পেলাই বাহিৰৰ পৰা কোনবা এজন মানুহ আহি পেলাই তেওঁৰ গাদিত বহিব বুজি পাইছানে so that is how power works so horizontal displacement বুলি ক'ব পাৰা horizontal displacement মানে বাহিৰৰ পৰা আহি পেলাই তোমাক ডিসপ্লেস কৰি দিব তুমি যেতিয়া দুৰ্বল হোৱা আৰু কি হ'ব আৰু vertical displacement মানে তোমাৰ তলৰ যোনখিনি প্ৰজা আছিলে হে তোমাৰ হে পাৱাৰটো তেওঁলোকৰ ওচৰলৈ গুচি যাব সৰু সৰু ফ্ৰেকশনত
বুজি পাইছা সো হে বস্তুটো হৈছে সো বুজি পাইছা পাৱাৰ কি হয় পাৱাৰ কেনেকে কি হয় সো ওকে সো এতিয়া আমি হিষ্ট্ৰী a history is all about power okay we in history we talk about power okay so he karone power ki hoy moi kotha tu koi disu okay so etia power boli jodi kwa if we talk about power kiman thakibo pare you can talk about political power you can talk about economic power এখিনি জাস্ট বেস টু দিবলে মই তোমালক কৈ আছো এখিনি তোমালকৰ এক্সাম মানে হেৰি নহয় যে তোমালকৰ এখিনি সিলেবাসত আছে ইটস নট দ্যাট ওকে সো ইকোনমিক পাৱাৰ সোশ্যাল পাৱাৰ and then তোমার স্পিরিচুয়াল পাওয়ার ওকে স্পিরিচুয়াল পাওয়ার সো পাওয়ার এইগিটা টাইপৰ থাকিব পাৰে পলিটিক্যাল পাওয়ার মানে গম পাইছা So political power তোমার কি কি পড়ব তুমি যদি সব মিলিটারি পাওয়ারটাও তুমি পলিটিক্যাল বলি ধৰি লব পাৰা মিলিটারি পাওয়ার bureaucracy that is also political power okay power of judiciary so legislature executive এবোৰ তোমালকে হেৰি পঢ়িবা পলিটিক্স পঢ়িবা ওকে So, এইবোৰ কি হৈছে আমাৰ পলিটিক্যাল পাৱাৰত তুমি ধৰিব পাৰা ইকোনমিক পাৱাৰ মানে বুজি পাইছাই যোনটো পইচাৰ পাৱাৰ ওকে সোশ্যাল পাৱাৰ মানে কি এতিয়া চোৱা মহাত্মা গান্ধী কথা তুমি এক্সাম্পল ধৰা তো মহাত্মা গান্ধীৰ ওচৰত তো এনেকুৱা তেওঁ বহুত ধনী মানি মানুহ আছিলে বা তেওঁ পলিটিক্যাল বুলি তুমি ক'ব নোৱাৰা তেওঁৰ ওচৰত এটা সোশ্যাল বেস আছিলে মানুহখিনিয়ে তেওঁ কি কৰিছিলে ৰেসপেক্ট কৰিছিলে মানুহখিনিয়ে তেওঁৰ কথা শুনিছিলে সো মহাত্মা গান্ধীৰ আগতে যদিও ইণ্ডিয়ান নেশনাল মুভমেন্ট স্টাৰ্ট হৈছিলে মহাত্মা গান্ধীৰ অহাৰ আগতে কিন্তু সেই গুটি মানুহখিনিক একগুট কৰিব পৰা মানে এনেকুৱা এজন লিডাৰ ওলোৱা নাছিলে মহাত্মা গান্ধীয়ে সেই কামটো কৰিছিলে জুনে এতিয়া তোমালোকে WhatsAppত জিয়ে নেদেখা WhatsAppত আজিকালি ধেৰ কিবা কিবি দেখি থাকে কৈ থাকে maybe who have not studied history they talk about like this কিন্তু তোমালোকে you cannot deny his মানে he তেও charisma তো হেতু তুমি deny কৰিব নোৱাৰা তো তেও কি কৰিছিলে হে গুটে মানুহখিনিক একগুট কৰি প্লাই আমাৰ ইণ্ডিয়ান নেশনাল মুভমেন্টলে আনিছিলে মানে গাঁও ভুঁইৰ পৰা আদি কৰি সবকে তেও হেতু charisma আছিলে সো তেওঁৰ ওচৰত কি আছিলে সোশ্যাল পাৱাৰ আছিলে বুজি পাইছা স্পিৰিচুৱেল পাৱাৰ বুজি পাইছা স্পিৰিচুৱেল পাৱাৰ মানে কি এটা ধৰা তোমাৰ আমাৰ শংকৰদেৱে হক তেওঁৰ ওচৰত কি আছিলে স্পিৰিচুৱেল পাৱাৰ গুৰু নানক দেৱ হক spiritual power হয় না নহয় এতিয়া সো এতিয়া তোমাৰ ওচৰত যদি ইউজুৱেলি তোমাৰ ওচৰত যদি ইকোনমিক পাৱাৰ থাকে তুমি কি কৰিব পাৰা তুমি এই পাৱাৰবোৰ পাবলে তোমাৰ সহজ হৈ পৰে হয়নে তুমি চাবাচোন মানুহে কয় তোমাক পইচা নালাগে কিন্তু হেতু কথা নহয় পইচা লাগে মানুহক হয়নে সো পইচা ইজ নট ব্যাড ওকে money is not bad আমাৰ ইন্ডিয়া মানুহবোৰৰ এটা ধাৰণা আছে এই বিজনেস কৰিছে ইসাগে বেয়াই বিজনেস কৰিছে So it's not that মানে বুজি পাইছা business is not bad it runs the economy বুজি পাইছা so হে কথাবোৰ তোমালোকে at least তোমালোকে পঢ়া শুনা কৰিছা তোমালোকে হেবোৰ কথা নুশুনিবা মানে so business মানে business কৰা মানে টকা খোৱা নহয় so বুজি পাইছা so it's like that so business is not bad so পইচা টকাটো not bad but তুমি হে পইচাটো কিহৰ কাৰণে ইউজ কৰিছা কেনেকৈ ইউজ কৰিছা that depends on you So বুজি পাইছা সো হে বস্তুটো হয় সো ইকোনমিক পাৱাৰ মানুহক লাগে ওকে আৰু হে ইকোনমিক পাৱাৰে তোমাক পলিটিক্যাল পাৱাৰো আনি দিব হয়নে নহয় এটা তোমাৰ ওচৰত যদি আজিকালি যদি তুমি ইলেকশন এটা যদি তুমি ৰেলি কৰিবলে হয় সো ইউ নিড পাৱাৰ ইউ নিড মানি হয়নে নহয় সো হে কাৰণে তোমাক আজিকালি ইলেকশন খেলিবলৈ তোমাক পইচা লাগিব সো ইকোনমিক পাৱাৰ উইল সো দ্যাট উইল অলসো ব্ৰিং ইউ পলিটিক্যাল পাৱাৰ হয়নে নহয় তাৰ পিছত সোশ্যাল পাৱাৰ তোমাৰ ওচৰত যদি পইচা পাতি থাকে তোমাৰ হে কেনেবাকে তুমি যদি এনেকে দান বৰঙনি বেছি জগুৱা হেৰি সেৰি কৰা ফিলান্থ্ৰফি কৰা তো তেতিয়া হলে তোমাৰ সোশ্যাল পাৱাৰটো বাঢ়ি যাব হয়নে নহয় কিন্তু হয়তো পাৱাৰে তোমাক স্পিৰিচুৱেল পাৱাৰটো তোমাক হয়তো কিনি আনিব নোৱাৰে ওকে সো সেই কাৰণে যদি মানে ইকোনমিক পাৱাৰে হয়তো স্পিৰিচুৱেল বাকি গিটা পাৱাৰো যদি কিনিব পাৰে ইট মাইট নট বাই স্পিৰিচুৱেল পাৱাৰ সো দ্যাট ইজ ডিফাৰেন্ট So सबतके जदि डांगर इम्पोर्टेंट पावर कोनটো হয় বুলি কোৱা তো দ্যাট ইজ স্পিৰিচুৱেল পাৱাৰ ওকে সো এতিয়া তোমাৰ ওচৰত ঢেৰ টকা পইচা আছে
কিন্তু এটা গুৰু নানকৰ কথা সাপোজ তো গুৰু নানক দেৱ তো গুৰু নানক দেৱ হয় নে নহয় পয়সা এজন পয়সা থকা মানুহতকে তেওঁ ডাঙৰ হয় নে নহয় তেওঁ obviously ডাঙৰ হয় so he কাৰণে spiritual power is the greatest power okay so আৰু আমাৰ ক্ষেত্ৰত কোনকিটা ইম্পৰ্টেন্ট পাৱাৰ হৈছে পলিটিক্যাল পাৱাৰ আৰু ইকোনমিক পাৱাৰ পলিটিক্যাল পাৱাৰ এই কাৰণে ইম্পৰ্টেন্ট কাৰণ আমি সিস্টেমৰ পাৰ্ট হ'বলৈ গৈ আছো so that's why in history এই পলিটিক্যাল পাৱাৰবোৰ ইটোৰ পৰা সিটোলে কেনেকৈ শিফট হয় এই বস্তুবোৰ আমি পঢ়িম we will talk about political power আৰু ইকোনমিক পাৱাৰ আমাৰ সবৰে কাৰণে ইম্পৰ্টেন্ট হয় নে নহয় আৰু কান্ট্ৰি এখনৰ কাৰণেও ইকোনমিক পাৱাৰটো যদি সোৱা সবতকে বেছি ইম্পৰ্টেন্ট হয় নে তো আজি for example এতিয়া তোমাৰ যদি এতিয়া suppose ইন্ডিয়া পাকিস্তানৰ মাজত সদায় এটা টাসল চলি থাকে হয় নে নহয় তুমি সাগে শুনিবা কিছুমান মানুহে কয় গৈ প্লে পাকিস্তানখন উৰাই দিব লাগে that এনুকা কোননা কথা কয় যোনবোৰ অশিক্ষিত মানুহ হয় তেওঁলোকে হেবোৰ কথা কয় কাৰণ সোৱা এখন দেশ উৰাই দিয়াটোৱে কথা নহয় এখন ওয়াৰত বহুত বস্তু মানে জড়িত হৈ থাকে হয় নে নহয় তো ইকোনমিক পাৱাৰ মানে তুমি এখন ওয়াৰ কৰাৰ লগে লগে তোমাৰ দেশত কি হ'ব ইনফ্লেশন বাঢ়িব হয় নে নহয় ইনফ্লেশন পইছা নে মহঙ্গাই হয় নে মহঙ্গাই বাঢ়িব এতিয়া তুমি এই তোমাৰ ৰাছিয়া ইউক্ৰেইনৰ যেতিয়া ওয়াৰ হৈছিল তো তেতিয়া কি হৈছিল পেট্ৰলৰ দাম বাঢ়ি গৈছিল সব বস্তুবোৰ বাঢ়ি গৈছিল সো ইকোনমিক ইম্প্যাক্ট বহুত বেছি পৰে ওকে ইকোনমিক ইম্প্যাক্ট বহুত বেছি পৰে এখন কান্ট্ৰিত আৰু এখন কান্ট্ৰিৰ মানুহবোৰে কি বিচাৰে এখন কান্ট্ৰিৰ কাৰণে সবতকে ডাঙৰ সম্পদটো কি হয় তোমাৰ মানুহখিনি হয় নে নহয় কাৰণ হে মানুহখিনি গুটে কান্ট্ৰিখন ডিনোট কৰে হয় নে নহয় তো এতিয়া হে মানুহখিনি এটা নৰমাল মানুহবোৰক কি লাগে তেওঁলোকক পইচা লাগে যাতে তেওঁলোকে নিজৰ ঘৰবাৰীবোৰ ধুনিয়াকৈ চলাই নিজৰ কাম কৰি থাকিব পাৰে সো আৰু যেতিয়া এখন ওয়াৰ হৈ যায় তেতিয়া হলে আমাৰ সবতকে ডাঙৰ ইম্প্যাক্টটো কি হয় ইকোনমিক ইম্প্যাক্ট কি পাইছা তো সেই বস্তুবোৰৰ কাৰণে এই কৈ দিয়াটো সহজ যে আচ্ছা গৈ প্লে এটেক কৰি দিয়াটো ভাল এটেক কৰি দিব লাগে কিন্তু ইট কামস উইথ কনসিকুৱেন্সেস বুজি পাইছা তো পাৱাৰ কি হয় বুজি পালা তো এতিয়া চাইনাৰ কথা যদি কোৱা চাইনা আৰু ইণ্ডিয়া এবোৰ পঢ়িবা ইকোনমিক্সত বাট মই এনে কৈছো চাইনা আৰু ইণ্ডিয়া তোমাৰ এটা ইণ্ডিয়া ইন্ডিপেন্ডেন্ট হৈছিল চাইনাও যেতিয়া নিজৰ এখন ইন্ডিপেন্ডেন্ট কান্ট্ৰি যেনেকৈ ষ্টাৰ্ট কৰিছিল সো তেতিয়া কি হৈছিল ইণ্ডিয়া আৰু চাইনা সমকক্ষই আছিল ইভেন চাইনা অলপ ইণ্ডিয়াতকৈ ব্যাকৱাৰ্ডহে আছিল মানে ইন টাৰ্মছ অফ জিডিপি হওক ওকে সো কিন্তু তথাপিও চাইনাই কি কৰিছিল এনেকুৱা কিছুমান পলিসি ললে যাৰ কাৰণে চাইনা আজি বহুত ওপৰত ওকে সো যেতিয়া তোমাৰ ইকোনমিক পাৱাৰ থাকে সো এতিয়া পলিটিক্যালি সবে ভয় কৰে হয় নে নহয় চাইনাৰ কাৰণে কাৰণ তেওঁলোকৰ ওচৰত সব আছে এতিয়া so that's why economic power is very important so we will read history in terms of 2 points economic power or in terms of political power okay so buji paisa so okay etia aru eta concept monot rakhiba online student buji paisa are you getting it If a doubt আছে যদি খুদা new students if you have any doubt please ask okay এখিনি বুজিলা পাৱাৰ কি হয় কাৰণ একাৰণে কৈ আছো হিষ্ট্ৰী all history present past it's all about power okay তো হে কাৰণে মই কৈ আছো এতিয়া nation কি হয় what do you understand by nation নেশন বুলি কলে কি বুঝো আমি ইন্ডিয়া আৰু তাতকে হেতুটো মই গম পাইছো ইন্ডিয়া কান্ট্ৰি বুলিও তো কও নেশন বুলিও কও মানে ডিফারেন্স ফৰ কি হয় নেশন মানে কি ডিফারেন্স কান্ট্ৰি মানে কি ডিফারেন্স এতিয়া কব পাৰিবানে আৰু নেশন মানে নেশনৰ বাউন্ডাৰী নাই নি Online student কব পাৰিবানে What is the difference between nation and the country কাৰণ এই টার্মসবোৰ তোমালকে পাই থাকিবা ওকে nation state country so what is it nationalism so এই বস্তুবোৰ পাই থাকিবা nation মানে কি হয় anyways
Okay. Okay. So nation বুলি যদি কোৱা summation of people, summation মানে it's all about মানে গোটে মানুহখিনি, okay? Nation is basically summation of people or accumulation of people who lives within a particular territory, and it is important, and they think of themselves as one, equal aru supreme. So অকল তোমাৰ টেৰিটৰিটো এটা ইণ্ডিয়া বাহিৰৰ ইণ্ডিয়াৰ যদি তুমি ইণ্ডিয়া বুলি যদি কোৱা, ইণ্ডিয়া যদি কান্ট্ৰি হিচাপে কোৱা, তাততো বেলেগ মানুহও থাকে, হয়নে নহয়? ফৰেনৰ মানুহও আহি থাকিব পাৰে। সো তথাপিতো তো তেওঁলোকৰ কাৰণে ইণ্ডিয়াখন নেশ্যন হ'বনে নহয়? তো তেওঁলোকৰ কাৰণে হয়তো ইণ্ডিয়াখন নেশ্যন নহ'ব। ইণ্ডিয়াখন কি হয় বা নেশ্যনখন কি হয়, ইট ইজ ইয়াত অকল মানুহ থাকিলেই নহ'ব, মানুহ থাকিব লাগিব, এটা টেৰিটৰিও থাকিব লাগিব। তাৰ লগতে সেই মানুহখিনিয়ে এটা তেওঁলোক যে একে ওৱান, সো সেই বস্তুটো ফিল কৰিব লাগিব। তেওঁলোক যে ইকুৱেল, তেওঁলোক যে সমান, সেই বস্তুটো ফিল কৰিব লাগিব। আৰু তেওঁলোক সবতকে সুপ্ৰিম, তো সেই বস্তুটো ফিল কৰিব লাগিব। ওকে, ওৱান মানে ইট টক্স এবাউট ফ্ৰেটাৰ্নিটি, ব্ৰাদাৰহুড। ওকে, so hey, brotherhood to they have to feel, equality they have to feel, okay, and then supreme liberty. So jetia tumi one boli nijoke bhaba ami sob eke, mane tumi ki bhaba je ami sob brother, ami eketa fraternity re manu, so he bostu tu thakibo lagibo aru sobe equal boli nijoke bhabibo lagibo. Jodi tumi ekhon nation or tumi bahi hoy, to tetia hole you have to think of yourself as equal, okay, to each other, with each other. Aru supreme mane tumi sobatke uporot, mane he feel tu tumar thakibo lagibo যে মোৰ নেশ্যনখন সবতকে ওপৰত। আৰু যেতিয়া তুমি সুপ্ৰিম হোৱা, তোমাৰ সেই ফিলটো থাকে, so then you will feel liberated, তোমাক কোনেও ডমিনেট কৰিব নোৱাৰে, and then you will feel liberated. Okay, বুজি পাইছা? নেশ্যন মানে কি? নেশ্যন মানে কান্ট্ৰি। কান্ট্ৰি বুলি ক'লে কি হয়? অকল টেৰিটৰিটোৰ কথা আমি বুজাওঁ, হয় নে নহয়? নেশ্যন বুলি ক'লে তাৰ মানুহখিনি। এতিয়া চোৱা, তুমি যদি ফৰ এক্সাম্পল আমেৰিকা ইজ এ গুড এক্সাম্পল, হয় নে নহয়? আমেৰিকা যদি এজ এ নেশ্যন বুলি তুমি কোৱা, তো তেতিয়াহ'লে আমেৰিকাত অকল তোমাৰ হোৱাইট পিপলে নাই, তাত ব্লেক পিপলো আছে, তাত বেলেগ ব্ৰাউন পিপলো আছে, সব আছে, হয় নে নহয়? ব্ৰাউন পিপল ইন দ্য চেন্স যোনটো আমাৰ কয় এছিয়া মানুহখিনিক কয়, হোৱাইট পিপল ইউৰোপিয়ানছ তেওঁলোকক কয়, বা আৰু তোমাৰ ব্লেক পিপল অবভিয়াছলি আফ্ৰিকাত মানুহখিনিক কয়। অ'কে, ত' এতিয়া কিন্তু তেওঁলোকে আমেৰিকাখনক নিজৰ দেশ বুলি ভাবিছে, নিজৰ নেশ্যন বুলি ভাবিছে। কিহৰ কাৰণে? কাৰণ দে ফিল ওৱান, হয়নে? যে আমি সব একে, and they feel equal, aru they feel supreme. Etia amar India te tumi so iman diversity ase, tothapito ami to ahisu ekelog hoi pele ekhon nation create korisu, kihor karone amar etai identity ase, ekhon ki ase ami Indians first, hoy na nohoy, amar nation khon India. Okay, so he bostu tu buji paisa, aru ei feeling of nation is into spirit, etu kami ki buli kom, nationalism buli kom. Okay, spirit of the nation, that is nationalism. So tumar India ahi pelai beleg America manhu eta janu he bostu feel koribo, ami sob eke, ami bhai ami equal, ba constitution e telokok he equal rights khini dibo janu nidiye. So he karone he bhabtu joto nationalism or bhab, so amar he manukhini he buji pabo. Okay, so gom paisa, aru country buli kole ki buji pa, boundary. Okay,
তো বাউন্ডাৰীটো হৈছে আমাৰ হেৰি মানে কান্ট্ৰি বুলি কওঁ ওকে so nation it is not just a territory but summation of people who feel one equal aru supreme okay country বুলি কলে আমি কি বুঝো territory of a nation okay মানে nation kon kod rest kore nation rest in a country okay bujisa online student yes Hirak you are correct a territory with sentiments and collective interest hetwe he nationalism or feeling to thakibo lagibo so that is nation okay so hey sentiment to thakibo lagibo that we are one we are equal we are supreme so that is nation yes country kebol boundaries kotha koy ba nations or emotional kotha jorito hoy thake hey emotion to ki hoise nationalism okay so yes বুজি পালা এতিয়া নেশন কি হয় কান্ট্রি কি হয় বুজি পালা এটা স্টেট কি হয় ইন্ডিয়া এজ এ স্টেট বুলিও আমি কেতিয়াবা কও ওকে তো পলিটিক্স পঢ়িবা যেতিয়া তেকে আমেৰিকা এজ এ স্টেট ইন্ডিয়া এজ এ স্টেট বুলি কও সো why ওকে স্টেট মানে আমাৰ স্টেটস কিনি কথা কোৱা নাই কান্ট্রি কো কেতিয়াবা স্টেট বুলি কয় ওকে সো why ওকে স্টেট মানে কি হৈছে এতিয়া সোৱা companies eta company jeti ami khulile ki hoy companies or kisman document thake junbu document or mote ki hobo e country khon run hobo hoine sorry mane company to run hobo hoine so kisman rules and regulations thakibo etu mote amar company to run hobo aru company kisman members thakibo hoine na hoy so teoluke he bostubur swasita koribo je run hoisine nai buji paisa so heneke company kam koy to teneke amar nation ekhonok into organization is sabo so that organization is called as state okay state is an organization organization that rules or govern the nation okay so jeneke company board of members thakibo so amar nation of june run koribo hetu kami he bostu to he organization to kami state buli ko so india is a state buli kole ki buje so india is a state buli kole ami buju amar tinta main polity pohisa na tomaloke agote june polity pohisa tomaloke gom paba amar state or tinta major part thake legislation executive aru judiciary okay so এই যোনটো স্টেট অর্গানাইজেশন বুলি কৈছো সো এই বস্তুটো কোনে এই স্টেটৰ পাৰ্ট কি হৈছে লেজিসলেশন এক্সিকিউটিভ আৰু জুডিশিয়াৰী লেজিসলেশন মানে গম পাইছা যোনে আমাৰ কাৰণে ৰুলস এন্ড ৰেগুলেশনস বোৰ বনাব হয়নে এক্সিকিউটিভে কি কৰিব এই যোনটো কাউন্সিল অফ মিনিষ্টাৰ্স বা প্ৰাইম মিনিষ্টাৰ যাক আমি কওঁ তো তেওঁলোকে কি কৰিব এক্সিকিউট কৰিব যোনটো লেজিসলেশন বনোৱা হয় আমাৰ লেজিসলেচাৰ সৰি দিস ইজ legislature so legislation mane hoise law aru legislature mane hoise jot amar law bonwa hoy okay aru judiciary amar sabo je amar junpur niyom siyompur junpur ami banaiso ebu follow kora hoise ne nai hua okay so ei bostupur ki hoise amar governing body hane so eto eta state buli kole ami organization buli ami kobo paru which runs the nation okay so etia ei je amak je এতিয়া যে আমি কলু যেনেকে কোম্পানীৰ কিছুমান ডকুমেন্টস থাকে হয়নে যোনবোৰ ডকুমেন্টসক লৈ পেলাই আমাৰ গুটি কোম্পানীটো ৰান হয় হয়নে এটো মতে কোম্পানীটো ৰান হ'ব লাগিব ৰুলস এন্ড ৰেগুলেশনস থাকিব কিন্তু এখন স্টেট যদি এখন নেশন ৰান হ'বলে হয় তো তেতিয়া হলে কি থাকিব আমাৰ কনস্টিটিউশন হয়নে নহয় কনস্টিটিউশন তো আমাৰ কি থাকিব কনস্টিটিউশন থাকিব
ওকে আৰু এই কনস্টিটিউশনখন আমাক কোনে দিছে So তুমি যদি কনস্টিটিউশনৰ প্ৰিয়াম্বলটো চোৱা so we the people of India এনেকে বুলি দিছে হয়নে we the people of India gives ourselves the constitution হয়নে so সেই বুলি লিখা আছে so we the people of India we the people of India so আমি আমাৰ নিজকে আমি কনস্টিটিউশনখন দিছো যোনখন লৈ পেলাই আমি আমাৰ গোটে নেশনখন আমি ৰান কৰিম ওকে so we the people মানুহ বুলি কলে আমি কি বুজো আমি যোনখিনি মানুহৰ কথা কৈছো যোনে সেই ইমোশনটো ফিল কৰে যোনে সেই ওয়ান যোনে সেই ইকুয়াল যোনে সেই সুপ্ৰিম সেই ইমোশনটো ফিল কৰে সো তেওঁলোকৰ কথা কৈছো হয় না নহয় বাহিৰা মানুহ এটা ইণ্ডিয়াত থাকিলে বুলি যে তেওঁ হেতু ফিল কৰিব নহয় we the people of India মানে we the people of India মানে কোন যোনে নিজকে ইণ্ডিয়াক নেশন বুলি ভাবে হয়নে so gives ourselves the constitution খন দিছে আৰু সেই constitution খনক ফলো কৰি পেলাই Government of India আমাক কি কৰে রান কৰে হয় না নহয় Government of India বুলি কলে আমি কি বুজো বা আমাৰ স্টেটটো কথা বুজো ওকে স্টেট মানে Government of India কি হয় অর্গানাইজেশন নহয় জানো যোনটো অর্গানাইজেশনে আমাক রান কৰিছে আৰু রান কৰিবলৈ আমি এখন ডকুমেন্ট দিছো সেই ডকুমেন্টখন কি হয় কনস্টিটিউশন কোনে দিছে নেশনে দিছে তো সেই কাৰণে ইন্ডিয়াক আমি কি বুলি কওঁ তোমালকে দেখি বা হিস্ট্রি বুক ব্ৰকত কেতিয়াবা ইন্ডিয়া ইজ অলসো known as nation state ওকে আমি সেই কাৰণে ইন্ডিয়া কেতিয়াবা নেশন স্টেট বুলিও কওঁ ওকে নেশন মানে আমি মানুহখিনি যোনে সেই একত্ৰিত ভাৱটো ফিল কৰো আৰু স্টেট মানে হৈছে যোনটো অৰ্গানাইজেশনে আমাক ৰান কৰিছে হয়নে কিহৰ হেল্পত with the help of the constitution so India is basically a nation state বুজি পাইছা online students so modern Indian history to অলপ দীঘল হয় so it will take around 25 to 30 lectures লাগিব okay আমাক so এই কাৰণে আৰু যেটো ইম্পৰ্টেন্ট হয় please attend actually history বহুত দীঘল হৈ পৰে মই বহুত খিনি পঢ়াব লাগে ancient পঢ়াব লাগে medieval পঢ়াব লাগিব modern পঢ়াব লাগিব and then তাৰ পাছতো post independence থাকিব and then again you have তোমাৰ art and culture so হেখিনিও আছে Assam history বেলেগ মেমে পঢ়াব so তোমালোকক internal security তুমি পঢ়িছা internal security মেম ক্লাস কিবা পাইছা নিকা মেম so তেওঁ পঢ়াব বুজি পাইছা ওকে সো বুজি পাইছা যদি লেটস মুভ ফৰৱাৰ্ড সো ভালকে কৰিম এটা প্ৰিলিমছ আহি আছে মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীটো ইম্পৰ্টেন্ট হয় সো ভালকে পঢ়ি যোৱা তেতিয়া তুমি যদি গৈ প্লে ৰিভাইজ কৰা আৰু মই যোনখিনি পঢ়াম ইট উইল বি সাফিচিয়েন্ট ফৰ মেইনছ অলসো ওকে সো সেই কাৰণে মই যোনটো কৈছো লেকচাৰছ বোৰ দি আছো সেই লেকচাৰছ বোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা মনত ৰাখিবলৈ মানে কি বুজিবলৈ চেষ্টা কৰিবা ওকে সো এতিয়া যে আমি মডাৰ্ন হিষ্ট্ৰী পঢ়িম এটা বুজি পালা নেশন ষ্টেট কি হয় সো modern history is about creation of nation state so modern history amar India khon nation state keneke hol it talks about that so etia jodi tumi ancient India soa medieval India soa so tetia hole tumi saba manukhini majot hei India boli jodi moi koi asu tumalko সহজ হবলে কিন্তু মানুহবোৰকে কেতিয়াও সেই ইন্ডিয়া বুলি ভবা নাছিলে তেওঁলোকৰ মাজত সেই নেশনালিজম ফিলিংটো নাছিলে বুজি পাইছানে আমি এক হয় সেইকাৰণে বহুতে ইনভেডো কৰিব পাৰিছিলে ইন্ডিয়াক নৰ্থ ইষ্টৰ পৰা আহি প্লে ইনভেড কৰিব পাৰিছিলে হয় না নহয় আহি কাৰণ তেওঁলোক ৰিজনাল তেওঁলোকে নিজৰ মতে তেওঁলোকে অকল নিজৰ কথাখিনি ভাবিছিলে নিজৰ টেৰিটৰিটোৰ কথা ভাবিছিলে তাৰ বিয়ণ্ডত কি হৈ আছিল সেই বস্তুটো ভবা নাছিলে কিন্তু আজিহে আমি ইন্ডিয়া কনসেপ্ট হিচাপে পাইছো ইন্ডিয়া এজ আ নেশন হিচাপে পাইছো কিন্তু তাৰ আগতে ইন্ডিয়া বুলি যদিও কওঁ এই ফিলিংটো মানুহৰ মাজত নাছিলে modern Indian history talks about এই ফিলিংটো মানুহৰ কেনেকৈ আহিলে আৰু সেই ফিলিংটো কেতিয়া আহিলে এই মানুহখিনি কেতিয়া ইউনাইট হল এই যোনটো ফ্ৰেগমেন্টেশন আছিল এটা ৰজা এজনৰ আন্ডাৰত থাকিলেও সেই ৰজাজনৰ যোনটো টেৰিটৰি ইণ্ডিয়াত এটা টাইমত অকল এজন ৰজাই নাছিলে অকল অশোকাৰ টাইমত অলমোষ্ট গোটেই টেৰিটৰিটো ইণ্ডিয়াত কভাৰ হৈছিলে কিন্তু গুপ্তাজ হক ইভেন মেডিয়েবল ইণ্ডিয়াটো হক অলপ পাৰ্ট তেওঁলোকে ৰাখিব নিজৰ আন্ডাৰ আৰু কিছুমান ৰিজনাল পাৱাৰছো সদায় থাকে
ওকে তো সেই কাৰণে মোগল যেতিয়া আছিল আমাৰ সাউথৰ ফালে বিজয়নগৰ এম্পায়াৰো আছিলে তো বুজি পাইছা সো সেই তেনেকুৱা বিজয়নগৰ পাৱাৰো ইম্পৰ্টেন্ট আছিলে তো কাৰণ আমাৰ ইণ্ডিয়া বুলি কনসেপ্টে নাছিলে মানুহবোৰে কেৱল বিজয়নগৰ কিংডমৰ যদি তেওঁলোকৰ লয়ালটিটো বিজয়নগৰৰ প্ৰতিয়ে আছিলে তাৰ বাহিৰত কি হৈ আছিলে একো দৰকাৰ নাই বুজি পাইছা কিন্তু আজি আমি ইণ্ডিয়া বুলি ক'লে আমি গোটেই ইণ্ডিয়াখনৰ কথা নাভাবো জানো মেবি ইট ইজ নৰ্থ ইষ্ট মেবি নৰ্থ মেবি সাউথ মেবি ইষ্ট ৱেষ্ট সব যিয়ে নহওক তো ইট ইজ ইণ্ডিয়া তো সেই যে ইণ্ডিয়াৰ কনসেপ্টটো কেনেকৈ আহিলে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীয়ে সেই কথাটোৱে কয় আমাৰ কেনেকৈ এই নেশ্যন ষ্টেটখন ক্ৰিয়েশ্যন হ'ল আগতে আমাৰ কি আছিলে মিলিটাৰী ষ্টেট আছিলে মিলিটাৰী ষ্টেট মানে মিলিটাৰী ষ্টেট ইন দ্য সেন্স এনচিয়েণ্ট আৰু যদি তুমি মেডিয়েভেল চোৱা এজন ৰজা আহিব ফাইট কৰি পেলাই তোমাৰ কি হ'ব লৈ ল'ব হয়নে তো তাৰপিছত ৰজাজন দুৰ্বল হৈ যাব আকৌ বেলেগ এটা পাৱাৰে ফাইট কৰি পেলাই সেই জেগাটো লৈ ল'ব তো দে অনলি থিংক ইন দ্যাট টাৰ্ম মিলিটাৰী টাৰ্মছ হয়নে কিন্তু এতিয়া মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী এইটো এটা জাৰ্নি হৈছে জাৰ্নি ইটছ এ জাৰ্নি ফ্ৰম মিলিটাৰী ষ্টেট টু নেশ্যন ষ্টেট বুজি পাইছা এই নেশ্যন ষ্টেটটো আজি আমি যোনটো আমাৰ বাউণ্ডাৰী কথা আমি ভাবোঁ আমাৰ নেশ্যনৰ সেই ফিলিংটো কথা ভাবোঁ সেই বস্তুটো সেই জাৰ্নিটো উই উইল টক আৰু সেই নেশ্যনেলিজিমৰ সেই নেশ্যন ষ্টেট হোৱাৰ জাৰ্নিটো কেতিয়া আমাৰ আৰম্ভ হৈছিলে আমি সব একগোট আমাৰ তোমাৰ ধৰ্ম যি নহওক তুমি যোনটো টেৰিটৰিতে থাকা তুমি নৰ্থত থাকা সাউথত থাকা সেই সব বস্তুবোৰ সব মানুহখিনি একগোট হৈ পেলাই আমি সেই ফিলিংটো কেতিয়া পাইছিলোঁ যেতিয়া আমি একেলগে ব্ৰিটিছাৰ্ছৰ এগেইনষ্টত ফাইট কৰিছিলোঁ ওকে এটলিষ্ট আমাৰ ব্ৰিটিছাৰ্ছৰ এটা ভাল কথা কি হ'ল আমি সেই নেশ্যনেলিজম ফিলিংটো পালোঁ ওকে উই গট টুগেডাৰ মেবি ইট নৰ্থ মেবি সাউথ সব একগোট হৈ পেলাই আমাৰ সেই যোনটো নেশ্যন এজ এ কনচেপ্ট নেশ্যন ষ্টেট যোনটো কনচেপ্ট সেই কনচেপ্টটো এটলিষ্ট আমি ব্ৰিটিছাৰ্ছৰ এগেইনষ্টত ফাইট কৰি পেলাই আমাৰ সেই বস্তুটো পালোঁ এতিয়া তুমি যদি চোৱা if you talk about Europe এটা তুমি যদি জাৰ্মান বুলি কোৱা তাত কি হয় তো তাত তাহাতৰ ইউনিটিৰ কথাটো কি হয় তাহাতি যে ওয়ান বুলি ফিল কৰে এতিয়া সব নেশ্যনবোৰৰ কৰে কিছুমান কাৰণ থাকিব যাৰ কাৰণে তেওঁলোকে ওয়ান বুলি ফিল কৰিব হয়নে নহয় এটা জাৰ্মানী হওক তো তাত কি হয় তেওঁলোকে জাৰ্মান হয়নে জাৰ্মান স্পিক কৰে সো সেই কাৰণে তেওঁলোকে নেশ্যন বুলি কৈ দিছে যোনবোৰ জাৰ্মান স্পিক কৰে সো উই ফিল ওয়ান উই ফিল কানেক্টেড সো দ্যাটস ওয়াই ইটস আওয়াৰ নেশ্যন কিন্তু ইণ্ডিয়াতো এটা ল্যাঙ্গুৱেজ নাই এটা ৰিলিজন নাই ইণ্ডিয়া ইজ এ ডাইভাৰ্ছ কাণ্ট্ৰি আৰু তাকো ডেমক্ৰেটিক কাণ্ট্ৰি হয়নে সো ডেমক্ৰেটিক কাণ্ট্ৰি মানে কি সবৰে সমান অধিকাৰ আছে হয়নে পলিটিকেল ৰাইটছ তুমি সমান অধিকাৰ আছে ডেমক্ৰেসি আছে তো এতিয়া সেই বস্তুটো কেতিয়া হৈছিলে এতিয়া ইণ্ডিয়া যোনটো নেশ্যন সেই নেশ্যন যোনটো কনচেপ্ট সেইটো কেতিয়া হৈছিলে আমি এক বুলি কেতিয়া ফিল কৰিছিল যেতিয়া আমি একেলগে ব্ৰিটিছাৰ্ছৰ এগেইনষ্টত ফাইট কৰিছিলোঁ আৰু ফাইট কৰি পেলাই যেতিয়া ব্ৰিটিছাৰ্ছক উলিয়াই দিলোঁ সেই আমি একগোট হৈ পেলাই আমি ভাবিলোঁ যে আমি এখন নেশ্যন ক্ৰিয়েট কৰিম ওকে বুজি পাইছা সো সেইটো কথা সেইকাৰণে ইণ্ডিয়ান ডেমক্ৰেসি ইজ অলৱেজ লিটল ডিফিকাল্ট হয়নে কাৰণ ইয়াতে ডাইভাৰ্চিটি বহুত আছে আৰু যেতিয়া তোমাৰ ডাইভাৰ্চিটিটো আমাৰ ষ্ট্ৰং পইণ্টটো হয় উইক পইণ্টটো হয় যেতিয়া তোমাৰ ওচৰত ডাইভাৰ্চিটি বেছি থাকিব তোমাৰ কি হ'ব তো ফাইট সাইডটো ইটস নৰ্মেল মানে বিভিন্ন মানুহ বিভিন্ন মত থাকিবই কিন্তু তথাপিতো আমি একগোট হৈ পেলাই আমি আমাৰ দেশ বুলি আমি ভাবো আজি হয়নে হেতুৱে নেশ্যনেলিজম বুজি পাইছা সেই নেশ্যনেলিজম ফিলটোৱে কোনে আমাক আনি দিলে ব্ৰিটিছাৰ্ছে কাৰণ আমি একগোট হৈ পেলাই তেতিয়ালৈকে আমাৰ ফিলটো নাছিলে মুঘলছৰ আণ্ডাৰটো আমাৰ সেই ফিলটো নাছিলে মুঘলছৰ ফালে আছে আমি ইয়াতে আহোমছৰ তলত আছো অসমত হয়নে নহয় সো যেতিয়া কি আছিলে যেতিয়া তোমাৰ অৰংজেবৰ টাইমত আছিলে আমাৰ এইফালে আহোম আছিলে হয়নে নহয় সো এতিয়া আমি আহোম হিচাপে থাকো তো আমি আমাৰ টেৰিটৰি অসম মানে আহোমে যোনখিনি ৰুল কৰিছে এইখিনি আমাৰ টেৰিটৰি তো আমাৰ দিল্লীত কি হৈ আছে আমাৰ একো দৰকাৰ নাছিলে হয়নে নহয় কিন্তু আজি আমাৰ দিল্লীত কি হৈছে ইটস মেটাৰ টু আছ হয়নে নহয় সো দ্যাট ইজ অল এবাউট নেশ্যন ষ্টেট বুজি পাইছা গেটিং ইট অনলাইন ষ্টুডেণ্ট বুজি পাইছা ওকে So, এইখিনি যদি বুজি পাইছা এতিয়া হলে now we will come to our chapters okay কিবা ডাউট আছে নি কাবাৰ
ওকে এতিয়া আমি যেহেতু আমি এতিয়া তোমাৰ হেৰি পঢ়িম আমি ডিক্লাইন অফ দ্য মুঘলছৰ পৰা ষ্টাৰ্ট কৰিব লাগিব মুঘলছৰ কেনেকৈ ডিক্লাইন হৈছিলে হয়নে তো মুঘলছৰ কেনেকৈ ডিক্লাইন হৈছিলে সেইখিনি জনাৰ আগতে সেইখিনি যদি তুমি কাৰণবোৰ বুজি পাবলৈ হয় তো তাৰ কাৰণে তুমি অলপ বেকগ্ৰাউণ্ডৰ বস্তুখিনি পঢ়িব লাগিব ওকে আৰু সেই বেকগ্ৰাউণ্ডটো কি হয় আমাৰ মুঘলছৰ টাইমত কিছুমান ৰেভিনিউ সিস্টেম আছিলে ওকে ল্যান্ড ৰেভিনিউ সিস্টেম তো এই ল্যান্ড ৰেভিনিউ সিস্টেমবোৰৰ কথা অলপ পঢ়িব লাগিব আমি গম পাব লাগিব মানসবদাৰী সিস্টেম কি হয় জাগিৰদাৰী সিস্টেম কি হয় জমিনদাৰী সিস্টেম কি হয় সেই বস্তুবোৰ বুজি পালেহে মুঘলছৰ কিয় ডিক্লাইন হৈছিলে সেই বস্তুটো বুজি পাম ওকে তো জুনে জুনে মেডিয়েবল ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছা সো মুঘলছৰ এটা তোমাৰ হেৰি আছিলে ল্যান্ড ৰেভিনিউ সিস্টেম আছিলে যাক আমি মানসবদাৰী সিস্টেম বুলিও কওঁ ওকে এটো কোনে আনিছিলে আকবৰে আনিছিলে ওকে আকবৰৰ টাইমত বেছি প্ৰমিনেন্ট হৈছিলে মানসবদাৰী সিস্টেম ওকে সো প্ৰথম আমি মানসবদাৰী সিস্টেমটোৰ কথা আমি অলপ চাই লওঁ ওকে ওকে তো মানসবদাৰী সিস্টেম বুলি যদি কোৱা এটো কি হয় ইটস আ মিলিটাৰী বিউৰোক্ৰেসি সিস্টেম মানে ইয়াৰ এটা ডুৱেল ফাংচন আছিলে ডুৱেল ফাংচন military bureaucracy system medieval indian history পঢ়াইছিলো এটো but still এবাৰ চাই লও তো কি হয় military bureaucracy system কি হয় ওকে তো ইয়াতে কি হৈছিলে মানসবদাৰী সিস্টেমছত তো তোমালোকৰ এটা এটা বিউৰোক্ৰেটিক সিস্টেম হয় আৰু যাক আমি মিলিটাৰী বিউৰোক্ৰেটিক সিস্টেম বুলি কওঁ সো ইয়াতে যোনখিনি তোমাৰ ইয়াতে কি হৈছিলে যোনবোৰ ডাঙৰ ডাঙৰ মিনিষ্টাৰ্ছবোৰ আছিলে ওকে মিলিটাৰী কমান্ডাৰ্ছবোৰ আছিলে তেওঁলোকক কি দিয়া হৈছিলে মানসব দিয়া হৈছিলে মানসব মানে কি হয় ৰেংক ওকে ৰেংক ওকে তেওঁলোকক ৰেংক দিয়া হৈছিলে যোনবোৰ ইম্পৰ্টেন্ট মিনিষ্টাৰ্ছ হয় তো এতিয়া তেওঁলোকক ৰেংক দিব আৰু তেওঁলোকে কি কৰিব তেওঁলোকৰ ৰেংকৰ অনুযায়ী what will they do they will keep the number of sawars okay তো এতিয়া প্ৰথমতে বুজি লোৱা কি হয় তো এতিয়া মানসবদাৰী সিস্টেমটো আকবৰৰ টাইমত প্ৰমিনেন্ট হৈছিলে তো মানসবদাৰী মানে কি হয় মানসবদাৰী মানে কি হয় এটা ডুৱেল ফাংচন আছে মিলিটাৰী বিউৰোক্ৰেসি সিস্টেম যত বিউৰোক্ৰেটছবোৰক বা মিনিষ্টাৰ্ছবোৰক দুটা কাম দিয়া হয় মিলিটাৰী কামো দিয়া হয় সিভিল কামো দিয়া হয় কেনেকে হয় আমি চাম ওকে সো এতিয়া মানসব বুলি কলে মানসবদাৰী তে মানসব বুলি কলে আমি কি বুজো ৰেংক ওকে সো মানসব ইজ পোষ্ট অফিস বা ৰেংক বুজি পাইছা আৰু মানসবদাৰ মানে হে ৰেংক হোল্ডাৰটো এটুক মানসবদাৰ বুলি কওঁ ওকে সো এতিয়া তুমি যদি মোৰ কাউন্সিল অফ মিনিষ্টাৰ হয় তো তেতিয়া হলে আৰ্মি কমান্ডাৰ হয় সাপোজ তো তোমাক মই এটা ৰেংক দি দিলো ওকে সো তোমাৰ ৰেংক ধৰা সাপোজ 500 তো তোমাক মই ৰেংক দিলো তো তুমি কি কৰিব লাগিব হে ৰেংকটোৰ মতে তোমাৰ যেহেতু ৰেংক 500 তো তুমি তোমাৰ ওচৰত হিমানখিনি তোমাৰ হৰ্সমেন ৰাখিব লাগিব ওকে হৰ্সমেন মানে যোনে ঘোঁৰা চলাব বুজি পাইছা কাৰণ ঘোঁৰা চলাত গৈতো মানুহে তেতিয়া ফাইট কৰিছিলে সো তুমি হিমানখিনি তোমাৰ কেভেলৰি ৰাখিব লাগিব আৰু তাৰ দুগুণ তুমি কি ৰাখিব লাগিব ঘোঁৰা ৰাখিব লাগিব ওকে সো তুমি হে ৰেংকটো অনুযায়ী তুমি ঘোঁৰা মানে সাৱাৰ ৰাখিব লাগিব হৰ্সমেন ৰাখিব লাগিব আৰু ঘোঁৰা ৰাখিব লাগিব ওকে সো হেতু হৈছে মানসবদাৰী সিস্টেম এতিয়া কি হ'ব এতিয়া মই সাপোজ এজন মানসবদাৰ হয় তো মোৰ কাম কি হ'ব মই এই ঘোঁৰা চৰা মোৰ ওচৰত ৰাখিম মই যেহেতু মিলিটাৰী কমান্ডাৰ হয় মোৰ ওচৰত ঘোঁৰা থাকিব মোৰ ওচৰত ঘোঁৰা চলোৱা মানুহ থাকিব সো সেইখিনি চোৱাচিতা মই কৰিম ওকে তো মোৰ ৰেংক অনুযায়ী থাকিব বুজি পাইছা এতিয়া
এতিয়া মই যে এই কামখিনি কৰিম তো সেই কামখিনিৰ কাৰণেতো মোক স্যালাৰি দিব লাগিব হয়নে নহয় মইতো এতিয়া মিলিটাৰী কমান্ডাৰো হয় মই এতিয়া যেতিয়া ৰজাই বিচাৰিব মই হিমানখিনি ঘোঁৰা লৈ পেলাই সাৱাৰ লৈ পেলাই মই ৰজাৰ ওচৰলৈ যাব লাগিব সো এতিয়া মুকটো এতিয়া কি কৰিব লাগিব পেমেন্ট কৰিব লাগিব হয়নে সো এতিয়া এই পেমেন্টৰ ওপৰত বেস কৰি পেলাই দুটা টাইপ অফ মানসবদাৰ্স থাকে ওকে এইখিনি বস্তু বুজি পাইছা ওকে সো এতিয়া মোৰ কাম সিভিল ডিউটিও আছে মই যেহেতু আৰ্মি কমান্ডাৰ হয় মোৰ মিলিটাৰী কামো আছে আৰু মোক কিছুমান সিভিল ডিউটিও দিয়া হয় যে মই এইখিনি কৰিব লাগিব মই ল্যান্ড ৰেভিনিউ কালেক্ট কৰিব লাগিব হেবু সিভিল ডিউটি হয় সো কেনেকে কি হয় এইখিনি আমি চাম এতিয়া যেহেতু এটা মই কলো মানসবদাৰ বুজি পালা এতিয়া টাইপস অফ মানসবদাৰ্স ওকে টাইপস অফ মানসবদাৰ্স দুটা টাইপ অফ মানসবদাৰ্স থাকে এটা হৈছে নাকদি মানসবদাৰ It was on the basis of salary, okay? On basis of salary. মোক এতিয়া ৰজাই ৰেংক দিলে মই হে ৰেংকৰ অনুযায়ী মই এতিয়া ঘোঁৰা ৰাখিব লাগিব ঘোঁৰা চালক ৰাখিব লাগিব আৰু সেই কাৰণে মই এতিয়া মোক পেমেন্ট দিব ৰজাই হয়নে এতিয়া পেমেন্টটো ভিত্তি কৰি পেলাই দুটা টাইপত ভাগ কৰা হয় মানসবদাৰ্সক ওকে এটা হৈছে নাকদি মানসবদাৰ নাকদি NAQDI নাকদি আৰু এটা হৈছে জাগিৰদাৰ মানসবদাৰ জাগিৰদাৰ নামটো শুনিছা চাগে আগতে জাগিৰদাৰ সো এতিয়া হিষ্ট্ৰি পঢ়িলে মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰিত জমিনদাৰ জাগিৰদাৰ এই নামবোৰ শুনিবা তো সেই কাৰণে মই কৈছো এইবোৰ ইম্পৰ্টেন্ট হয় সো এইবোৰ বেসিক্স তো জাগিৰদাৰ মানসবদাৰ ওকে তো এতিয়া এই যোনবোৰ নাকদি মানসবদাৰ হয় তো ইহতক যোনটো পেমেন্ট দিয়া হ'ব ইহতক কিহত পেমেন্ট দিয়া হ'ব ক্যাশ ওকে দেখিছা আৰু ইহতক যোনবোৰ জাগিৰদাৰ মানসবদাৰ হয় তো ইহতক কেনেকে পেমেন্ট কৰা হ'ব ইহতক প্ৰথমতে কি দিয়া হ'ব দে উড বি গিভেন আ জাগিৰ মানে কি ল্যান্ড তো জাগিৰ মিনিং ল্যান্ড ওকে আৰু এতিয়া যেতিয়া তোমাৰ এজন ৰজা আহে গুটেই তেওঁৰ ওচৰত যোনখিনি টেৰিটৰি আছে গুটেই মাটিখিনি সেইখিনি কাৰ হয় ৰজাৰ হয় হয়নে নহয় এতিয়া ৰজাই কি কৰিব এই জাগিৰদাৰ মানসবদাৰখিনিক কিছুমান জাগিৰ দিব তেওঁৰ আন্ডাৰত থকা যোনবোৰ ল্যান্ড আছে তাৰে কিছুমান অংশ এই জাগিৰদাৰ মানসবদাৰবোৰক দিব আৰু ইহতি কি কৰিব ইয়াপা যোনখিনি তেওঁলোকৰ আন্ডাৰ যোনবোৰ মানে ল্যান্ড আছে এতিয়া তেওঁলোকে ৰজাৰ পৰা যোনবোৰ ল্যান্ড পালে সেই ল্যান্ডবোৰৰ পৰা তেওঁলোকে ল্যান্ড ৰেভিনিউ কালেক্ট কৰিব বুজি পাইছা ল্যান্ড ৰেভিনিউ মানে কি ট্যাক্স বুজি পাইছা সো হে ট্যাক্স কালেক্ট কৰিব মানে কাটা কালেক্ট কৰিব খেতিয়কবোৰৰ পৰা যোনে এগ্ৰিকালচাৰ কৰি আছে তাত ল্যান্ডত যোনবোৰ মানুহ আছে তেওঁলোকে ট্যাক্স দিব লাগিব তো তেওঁলোকৰ পৰা ল্যান্ড ৰেভিনিউ কালেক্ট কৰিব সো হে পইচাটো যোনটো তেওঁলোকে পাইছে হে পইচাটোৰ পৰা তেওঁলোকে কি কৰিব তেওঁলোকৰ যোনখিনি খৰচ পাতি হে খৰচ পাতিবোৰ উলিয়াই ল'ব বুজি পাইছা তো নাগদি মানসবদাৰ্সক ৰজাই পইচা দি দিলে ডাইৰেক্ট কিন্তু এইবোৰ হৈছে নাগদি মানসবদাৰ্স ইউজুৱেলি সৰু মানসবদাৰ্সবোৰ ওকে যোনবোৰৰ ৰেংকবোৰ কম যেহেতু তেওঁলোকৰ ৰেংক কম তো তেওঁলোকৰ খৰচ পাতিও কম তো সেইখিনি পইচা ৰজাই দি দিলে আৰু ৰজাৰ ওচৰত হয়তো হিমানখিনি পইচা নাই দিবলে তো সেই কাৰণে তেওঁ কি কৰিব ল্যান্ড দিব ললে আচ্ছা ৰজাই কলে যে ঠিক আছে তহতক মই ল্যান্ড দি দিছো তহতি সেই ল্যান্ডৰ পৰা ল্যান্ড ৰেভিনিউ যিমান কালেক্ট হয় তহতৰ খৰচত লগাই দিবি বুজি পাইছা তো এইখিনিয়ে কথা ওকে ল্যান্ড ৰেভিনিউ ৰাইটে পাইছে হে বুলি তেওঁলোকক মাটি টুকুৰা একেবাৰে দি দিয়া নাই ৰজাৰে হয় বাট তহতৰ ৰাইট আছে যে তহতি তাৰ পৰা কালেক্ট কৰিবি ওকে তো বুজি পাইছা এইখিনিলৈকে অনলাইন ষ্টুডেন্ট বুজি পাইছা Did you get it? বুজি পাইছা Nagdi mansabdar cash Jagirdar mansabdar Jagir okay they will get Jagir মানে in the form of land revenue okay so হেখিনি হৈ গল তাৰ পাছত
তাৰ পাছত কি হল এই যোনখিনি জাগিৰদাৰ মনসবদাৰ আছে তাহাঁতকো আকৌ দুটা ভাগত ভাগ কৰা হল ওকে এতিয়া না জাগিৰদাৰ মনসবদাৰে কি পাইছিলে জাগিৰ পাইছিলে হয়নে দে কট জাগিৰ ওকে আৰু এই জাগিৰবোৰো একচুয়ালি দুটা টাইপৰ ওকে জাগিৰ মানে হৈছে ল্যান্ড ওকে তো দুটা টাইপৰ কি হৈছে তানখা গিৰ तनखा जागीर और वतन जागीर ओके तो लिखिला तो जागीरदार मनसबदार ताहाते सैलरी पाबो इन द फॉर्म ऑफ लैंड रेवेन्यू फ्रॉम द जागीर्स ओके और जागीर्स दुटा प्रकार থাকে ओके तनखा जागीर और वतन जागीर तनखा जागीर माने की होइसे ए जागीरबुर होइसे ट्रांसफरेबल ओके तो আজি তুমি মোৰ আন্ডার মনসবদার হয় তুমি জাগিরদার মনসবদার হয় তো তোমাক এটা মই জাগির দি দিলু যে আৰু কলু যে তুমি তোমাৰ এটো যোনটো জাগির হয় এটো তনখা জাগির মানে কাইলে হয়তো মই এই তোমাৰ পৰা এই জাগিৰটো লৈ পেলে বেলেগকো দি দিব পাৰো তোমাক আকৌ বেলেগ এটা জাগিৰ দি দিব পাৰো তো তোমাৰ জাগিৰটো ট্ৰান্সফাৰ হৈ থাকিব পাৰে তো তোমাৰ ওচৰত হেতু জাগিৰ পার্মানেন্টলি নাথাকিব হয়তো কাইলে তোমাৰ কামৰ ওপৰত ভিত্তি কৰি বা তুমি হয়তো বেছি ডাঙৰ জাগিৰো পাই যাবা বা কম মানে তাতকে যদি তুমি বেয়া কাম কৰিছা তোমাতকে আৰু মানে কম পাবা আৰু নহলে বেছি পাবা তো তেনুকা টাইপৰ তো ইট ইজ ট্ৰান্সফাৰেবল এইবোৰ জাগিৰ वतन মানে হৈছে তোমাৰ কি হেৰিডিটেৰি হেৰিডিটেৰি তো ৰজাৰ যোনবোৰ প্ৰিয় মানুহ থাকে যোনবোৰ প্ৰিয় মনসবদাৰ বা প্ৰিয় কাউন্সিল অফ মিনিষ্টাৰ্স থাকে তো তেওঁলোকক ইউজুৱেলি वतन জাগিৰ দিয়া হয় কি वतन জাগিৰ মানে কি হয় হেৰিডিটেৰি তো তেওঁলোকক কব যে মোৰ মাটি হয় মই তহতক দি দিছো তহতি ইয়াৰ পৰা ল্যান্ড ৰেভিনিউ কালেক্ট কৰিবি কালেক্ট কৰি পেলাই you collect land revenue collect করবি তার পিছত তহতৰ যোনখিনি মিলিটাৰী হে মিলিটাৰীজ খিনি আছে হে মিলিটাৰীজ খিনি যোনখিনি সোৱাচিতা কৰিব লাগে পাৱাৰছ ৰাখিব লাগে হেখিনি ৰাখিবি কিন্তু যেহেতু মই মোৰ মাটি তহতক দি দিছো হেৰিডিটেৰী হিচাপে তহতক দি দিছো তহতি মোক কিন্তু তহতৰ ল্যান্ড ৰেভিনিউ কিবা এটা পার্সেন্টেজ মোক দিব লাগিব ঠিক ইহতি যোনপুৰ যাৰ ওচৰত তনখা জাগিৰ আছে সিহতি ৰজাক নিদিলেও হ'ব কাৰণ সিহতি নিজেও কম কম জাগিৰে পাইছে ইমান বেছিও পোৱা নাই তো সিহতি নিজৰ মানে তাহাতৰ ৰজাৰ যোনখিনি মানে তাহাতৰ নিজৰ মিলিটাৰী যোনখিনি আছে সেইখিনিক সোৱাচিতা কৰিলে হ'ব তহতি সেইখিনি চাই থাকিলে হ'ব কিন্তু যোনখিনি वतन জাগিৰ তহতি ডাঙৰ ডাঙৰ জাগিৰ পাইছ আৰু হেৰিডিটেৰী হয় তহতক মোৰ মাটি মতক হেৰিডিটেৰী কৰি দিছো সো তেতিয়া হলে তহতি মোক অকমান তহতি ল্যান্ড ৰেভিনিউ কালেক্ট কৰি পেলাই তহতৰ যোনখিনি মানে হৰ্সমেন আছে কেভেলৰি আছে সাৱাৰ আছে হেখিনি সোৱাচিতা কৰিবি তাৰ পাছত মোক 10% এটা দিবি ওকে তো বুজি পাইছা সো দ্যাট ইজ वतन জাগিৰ লিখিলা অনলাইন স্টুডেন্ট লিখিলা বুজি পাইছা বুজি পাইছা নুবুজিলে কিবা নুবুজিলে সুধিবা হা ওকে তো এইখিনি বুজি পাইছা মনসবদাৰ কি হয় মনসব মানে হৈছে ৰেংক মনসবদাৰ মানে হৈছে ৰেংক হোল্ডাৰ আৰু ৰেংকৰ মতে তেওঁলোকে সাৱাৰ ৰাখিব লাগিব ওকে আৰু হে সাৱাৰবোৰ তাহাতি যদি মানে তাহাতৰ পইচা লাগিব এতিয়া হেবোৰ হেৰি কৰিবলে ৰাখিবলে তো সিহতৰ হে কাৰণে দুটা ভাগত ভাগ কৰা হৈছে তাহাতি যোনটো হিচাপত স্যালাৰি পায় এটা হৈছে নগদি মনসবদাৰ মানে ক্যাশ হিচাপে পায় আৰু এটা হৈছে জাগিৰদাৰ মনসবদাৰ আমাৰ পইণ্ট অফ ডিসকাশন হৈছে আমাৰ জাগিৰদাৰ মনসবদাৰ আৰু জাগিৰদাৰ মনসবদাৰেও জাগিৰছবোৰ যে পায় সো দুটা ভাগত পায় ওকে এটা হৈছে তনখা জাগিৰ যোনটো জাগিৰ তোমাৰ ট্ৰান্সফাৰেবল হয় মানে আজি তোমাৰ ৰজাই এটো জাগিৰ দিলে কাইলে হয়তো হেতু লৈ পেলে বেলেগ এটা দি দিব ডিপেন্ডিং অন ইওর পারফরম্যান্স
আৰু তোমালোকে তাৰ পৰা ল্যান্ড ৰেভিনিউ কালেক্ট কৰি পেলাই তোমালোকে নিজৰ খৰচা পাতি উলিয়াই লবা আৰু वतन জাগিৰটো হৈছে হেৰিডিটাৰি জাগিৰ ইউজুৱেলি যোনবোৰ ৰজাৰ ফেভৰেট হয় কিহতক वतन জাগিৰ দিয়া হয় সো ইয়াতে কি হয় হেৰিডিটাৰি জাগিৰ যেহেতু হয় ৰজাই কব যে মই তোমাক যেহেতু হেৰিডিটাৰি তোমালোকক একেবাৰে দি দিছো হেৰিডিটাৰি কৰি দিছো সো তেতিয়া হলে তোমালোকে মোক তোমালোকৰ ল্যান্ড ৰেভিনিউৰ পৰা যিমান কি খৰচ পাতি হয় কি মাইনাস কৰি মোকো কিবা এটা দিবা ওকে সো বুজি পাইছা দ্যাট ইজ অল ওকে ওকে এতিয়া তো এতিয়া এই যোনবোৰ মানসবদাৰ আৰু ৰজা কিং ইহঁতৰ মাজত এটা ৰিলেশনশিপ আছিলে সেই ৰিলেশনশিপটো কি বুলি কয় পেট্ৰন ক্লায়েন্ট ৰিলেশনশিপ মানে ওকে পেট্রন ক্লায়েন্ট রিলেশনশিপ মানে কি ল্যান্ড দিছে তো এতিয়া সোয়া এতিয়া মানসবদাৰ আৰু যোনটো কিং ৰজাৰ মানসবদাৰ আৰু কিঙৰ মাজত যোনটো ৰিলেশনশিপ হয় হেতুক আমি পেট্ৰন ক্লায়েন্ট ৰিলেশনশিপ বুলি ক'ব পাৰো ৰজাক আমি পেট্ৰন বুলি ক'ব পাৰো তেওঁ পেট্ৰনাইজ কৰে মানসবদাৰবোৰক কি দিয়ে ল্যান্ড দি পেলাই ওকে সো ল্যান্ড দি পেলাই মানে যোনটো তোমাৰ মানসবদাৰবোৰ আছে মই হেৰি মানসবদাৰবোৰৰ কথা কৈছো জাগিৰদাৰ মানসবদাৰবোৰৰ কথা কৈ আছো ঠিক আছে সো ল্যান্ড দি পেলাই ইহতক হেৰি দিয়ে তো ইহতি কি হৈ পৰে ৰজা পেট্ৰন হৈ পৰে ইহতি ক্লায়েন্ট হৈ পৰে ওকে আৰু ইহতি ইন ৰিটাৰ্ন ৰজাক কি দিব লয়ালটি দিব ইহতি ৰজাৰ প্ৰতি লয়াল থাকিব আৰু মিলিটাৰী পাৱাৰ মানে যেতিয়া যুদ্ধ বিগ্ৰহ লাগিবলে হ'ব তেওঁলোকৰ হৰ্সমেন লৈ পেলাই তেওঁ যোনখিনি সাৱাৰ তেওঁ মেইনটেইন কৰি আছে ইমান দিনে সো হেখিনি ৰজাই যেতিয়া বিচাৰে গৈ পেলাই তেওঁ ওচৰলে লৈ যাব লাগিব so that is the relationship they have okay বুজিছা okay এতিয়া মুঘলছৰ আন্ডাৰত আমাৰ যোনটো ল্যান্ড ৰেভিনিউ মডেল আছিলে হেতু এবাৰ চাই লও এখিনিলৈকে বুজি পাইছা ওকে সো এতিয়া আমি ল্যান্ড ৰেভিনিউ মডেলটো চাম ওকে revenue model এটা আঁকি লোৱা
আকিলা সবে লিখিলা ওকে তোমালোকৰ ইকনমিক্সৰ এনেকৈ বৰ্ডৰ ৱৰ্কবোৰ ছেভ কৰি পেলাই তোমালোকক দি দিয়ে নেকি বৰ্ড ৱৰ্কবোৰ ছেভ কৰি পেলাই তোমালোকক দি দিয়ে নেকি ঠিক আছে মই কৈ দিম বাৰু আজিতো ইমান হেৰি নাই পিছত মই যদি কিবা লিখো বৰ্ড ৱৰ্কটো ছেভ কৰি তোমালোকক দি দিম ওকে কাৰণ মই এনেকৈ পঢ়োৱা নাই ন মই হেৰি দিয়ে পঢ়াই আছিলোঁ এতিয়ালৈকে পিপিটি দি পেলাই এতিয়া যেহেতু মই লিখিম চ' সেইকাৰণে বেটাৰ টু গিভ ইউ দ্য বৰ্ড ৱৰ্ক ওকে মই বহুত লেতেৰাকৈ লিখোঁ সেইকাৰণে ধৰিব পাৰিবা নোৱাৰা নাজানো চ' ইয়া চ' ওকে এতিয়া চোৱা এতিয়া আমি যে লেণ্ড ৰেভিনিউ কালেক্ট কৰে কৈ আছোঁ চ' কেনেকৈ কালেক্ট কৰে আমি চাম এতিয়া একদম লোৱেষ্ট লেভেলত কোন থাকিব ৰাইটছ খেতিয়কখিনি হয়নে এতিয়া ৰাইটছ আৰু ফাৰ্মাৰ্ছৰ মাজত ডিফাৰেঞ্চটো কি জানানে কিছুমানত আমি এতিয়া হিষ্ট্ৰী বুক পঢ়িলে গম পাবা কিছুমানত আমি ৰাইটছ বুলি কওঁ কিছুমানক আমি ফাৰ্মাৰ্ছ বুলি কওঁ আৰু বাই দ্য ৱে তোমালোকক মই কিতাপৰ কথা কোৱা নাই মডাৰ্ণ কৈছিলোঁ নেকি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কথা কৈছিলোঁ ন চ' মই ভাবিছোঁ যে চোৱা তোমালোকে বহুতে কয় স্পেক্ট্ৰাম পঢ়িবলৈ কিন্তু স্পেক্ট্ৰাম যদি তোমালোকে পঢ়া বিপন চন্দ্ৰখন পঢ়িব পাৰা তো তাৰ পাছত তোমালোকৰ স্পেক্ট্ৰামখনো থাকে বহুতে কয় স্পেক্ট্ৰাম ৰাজীৱ আহিৰৰ তো স্পেক্ট্ৰামখন পঢ়িব পাৰা কিন্তু স্পেক্ট্ৰামখন কি হয় জানা তোমালোকৰ মানে এক্সাম অৰিয়েণ্টেড টাইপ বেছি হয় কুৱেশ্যন আনচাৰ ফৰ্মেটত বেছি থাকে তো হিষ্ট্ৰীৰ যোনটো ষ্টৰি হয় ন সেই বস্তুটো তোমালোকে বুটাপা নোপোৱা চ' আধালৈকে বস্তুবোৰ দিয়া থাকে কানেকশ্যনছবোৰ সিমান নাথাকে তো যদি তোমালোকে স্পেক্ট্ৰামখন পঢ়া ইউ উইল নেভাৰ ফল ইন লাভ উইথ হিষ্ট্ৰী চ' এই বৰিং টাইপ কি অকল পঢ়িব লাগে আৰু ডাঙৰ কিতাপ মোটা কিতাপ হয় ন সেইখন তো সেইকাৰণে মই ছাজেষ্ট কৰিম পৰীক্ষালৈ সিমান বেছি দিনো নাই চ' ফল' দ্য মানে মই যোনখিনি কৈছোঁ সেইখিনি ফ'ল' কৰা ডেট উইল কাভাৰ মষ্ট অফ ইয়ৰ এভৰিথিং অ'কে ত' খালি মই যেতিয়া পঢ়াইছোঁ সেই পঢ়াখিনি এবাৰ গৈ পেলাই পঢ়িবাগৈ ত' ৰিভিজনিষ্ট কি মই বাৰে বাৰে কৈছোঁ বেলেগ কিতাপ লৈ এগাল কিতাপ পঢ়ি নট ৰিকুৱায়াৰ্ড জাষ্ট ফ'ল' দ্য নোটছ আৰু সেইখিনিয়ে বাৰে বাৰে ৰিভাইজ কৰা মাল্টিপল টাইম ৰিভাইজ কৰা আৰু মই সেইকাৰণে ভাবিছোঁ তোমালোকে নিজৰ যেতিয়া নোটছ বনাবা ক্লাছত মই যেতিয়া কৈ যাম তেতিয়া তোমালোকক পঢ়িবলৈও সুবিধা হ'ব অ'কে চ' সেইকাৰণে মই ভাবিছোঁ যে এনেকৈ দিম অ'কে এনিৱেজ চ' যোনটো লেণ্ড ৰেভিনিউ মডেল আণ্ডাৰ মুঘলছ আছে প্ৰথম লেভেলত কোন থাকিব ৰাইটছ এতিয়া ৰাইটছ আৰু ফাৰ্মাৰ্ছৰ মাজত ডিফাৰেঞ্চটো কি হয় ইউজুৱেলি ক'ৰবাত তুমি ফাৰ্মাৰ্ছ বুলি পাবা ক'ৰবাত তুমি ৰাইটছ বুলি পাবা বা পেজেণ্টছ বুলি পাবা চ' হোৱাট ইজ দ্য ডিফাৰেঞ্চ চ' যেতিয়া তুমি পেজেণ্টছ বা ৰাইটছ বুলি কোৱা চ' তেতিয়া তোমাৰ কি হয় যোনে তোমাৰ খেতি বাতি কৰে তোমাৰ খাই বৈ জীয়াই থাকিবলৈ অ'কে চ' ডেট ইজ ৰাইটছ বা পেজেণ্টছ বুলি কওঁ আমি আৰু ফাৰ্মাৰ্ছ বুলি ক'লে তোমালোকৰ এটা বিজনেছ এছপেক্টটো থাকে বিজনেছ এছপেক্ট ইন দ্য চেন্স মানে তুমি খোৱা বোৱাও কৰিলা তাৰপিছত যোনবোৰ বাকী থাকিলে তুমি বিকা মেলা কৰিলা ত' বুজি পাইছা ফৰ দ্য পাৰ্পজ অফ বিজনেছ বুলিও ক'ব পাৰা ত' সেইকাৰণে তোমালোকে কেতিয়াবা ফাৰ্মাৰ্ছ বুলিও পাবা মানে খেতিয়কে বুজাইছে কেতিয়াবা বুকত ফাৰ্মাৰ্ছ বুলি পাবা কেতিয়াবা পেজেণ্টছ বুলি পাবা বুজি পাইছা চ' ডেট ইজ লাইক দ্য বেচিক ডিফাৰেঞ্চ মানে অ'কে ত' এতিয়া এই ৰাইটছবোৰ যোনবোৰ আছে বা পেজেণ্টছবোৰ যোনবোৰ আছে ত' এওঁলোকে কি কৰিব ত' এওঁলোকেতো খেতি বাতি কৰিব চ' এতিয়া খেতি বাতি কৰিব ছাপ'জ 100 kg বা 100 rupees ত' কেতিয়াবা তেওঁলোকে কেছ হিচাপেও দিব লাগে কেতিয়াবা কাইণ্ডতো দিব লাগে কাইণ্ড মানে হয়তো কেতিয়াবা তোমালোকে যোনবোৰ বস্তু হিচাপে তেওঁলোকে দিব পাৰিব যোনবোৰ এগ্ৰিকালচাৰ প্ৰডিউচ হৈছে ছাপ'জ এতিয়া মই পইচাতে ধৰিছোঁ ছাপ'জ তেওঁলোকে 100 kg আছিলে তেওঁলোকে তাৰপৰা 100 kg পাইছে মানে 100 টকা পাব ছাপ'জ 100 kgৰ পৰা তো সেই 100 টকাৰ তেওঁলোকে কি কৰিব এটা টেক্স দিব লাগিব তো টেক্সটো ফিক্স হয়নে চ' ছাপ'জ মই কথাটো কৈছোঁ 50 rupees হা তো 50 rupees তো এইটো লেণ্ড ৰেভিনিউ টেক্স হয় তো এই 50 rupeesটো তেওঁ কাক দিব প্ৰাইমেৰী জমিনদাৰবোৰক দিব জমিনদাৰ আৰু জাগিৰদাৰ ডিফাৰেঞ্চ দেখিছানে ডিফাৰেঞ্চ হয় অ'কে তো এতিয়া জমিনদাৰবোৰ কোন হয় তো এতিয়া জমিনদাৰবোৰৰ কাম কি হয় এওঁলোকে ৰাইটছবোৰৰ পৰা এওঁলোকৰ কাম হৈছে লেণ্ড ৰেভিনিউটো কালেক্ট কৰা অ'কে চ' এওঁলোকে ভিলেজ লেভেলত জমিনদাৰ কিছুমান থাকিব আচ্ছা তোমাৰ ভিলেজৰ ছাপ'জ মই জমিনদাৰ চ' মই কি কৰিম ইউজুৱেলি মই কণ্টেক্টত থাকোঁ কাৰ তোমাৰ গোটেই ফাৰ্মাৰ্ছখিনি বা পেজেণ্টছখিনি হয়নে চ' এতিয়া পেজেণ্টছখিনি কি হ'ব মানে মাহটোৰ শেষত মোৰ ওচৰলৈ আহিব আহি পেলাই ক'ব যে মাহ বা বছৰ হোৱাট এভাৰ টাৰ্মছ দে কালেক্ট টেক্স চ' আহি পেলাই ক'ব যে মই ইমানখিনি মানে প্ৰডিউচ কৰিলোঁ চ' ইয়াৰে মই 50 rupees আপোনাক দিছোঁ
okay so ihoti je primary zamindars breke je ihotor pra je land revenue collect korise so he ta karone tahati ki korbo tahato ko salary eta lagibo so tahati ki koribo yar pora commission eta rakhibo okay commission so hetu tahator salary okay so suppose 5 taka rupees 5 okay so etia he 5 taka to kati pelai baki 45 taka to 45 rupees so eoloke ki koribo intermediary zamindars ok didibo okay teolukor eta intermediary zamindars buli kole ki buja hoyto bahut kikhon gaon mili pelai gaor primary zamindars pur jabo goi pelai ejon intermediary zamindars or chole jabo mane intermediary zamindars position to eolukotke besi mane হয়তো দুখন তিনিখন গাঁৱৰ জমিদাৰ লগ হৈ পেলাই এজন ইন্টাৰমিডিয়েৰি জমিদাৰ চৰচৰলে যাব বুজি পাইছা সো তেনেকুৱা সো এওঁলোকৰ সব 45 টকাটো গল গৈ পেলাই এওঁলোকেও কিবা এটা কমিশন ৰাখিব তেওঁলোকৰটো কাম মানে নহয় সাপোজ এওঁলোক যেহেতু ওপৰৰ এওঁলোকৰ 10 টকাটা থাকিলে 10 টকাটা কমিশন গছি গল তো থাকিলে কিমান 35 rupees মানে নহয় সো এতিয়া এই ইন্টাৰমিডিয়েৰি জমিদাৰস ব্ৰেকে কি কৰিব গৈ পেলাই এইখিনি কাম জমা দিব Jagirdar, okay? Suppose 35 rupees to Kagzama dibo Jagirdar. Okay? Bujhi paisa? Aru jodi land to Jagirdar nahoy, eti etu jodi Jagir nahoy. Jodi land to Rojar, eti swa Rojar to sob land to tumar herik di nidiye. Hone nahoy Jagirdar Jagir hisabe di nidiye. Jagirdars broko. Kisuman to te under to thakibo. Te under jonbur land hoy hebur ami khalisa land buli kau. Okay? So khalisa land. So jodi etia intermediary zamindar decide koribo etu car land hoy hetu hisapot jodi rojar hoy rojar gute to di dibo aru jodi no hoy jagirdarok di dibo etia jagirdare tar pisot keo jodi etia jagirdar jon ki jagirdar hetu depend kore watan jagirdar hole eo 10% eta rojak di dibo aru watan jagirdar no hole to tetia ki koribo teo nijor sort rakhi thoi dibo buji paisa kotha to so etia Jamindars or Jagirdars are much difference gom paisa. Jamindars buro ki hoise land right ase. Hoine? Kintu Jamindars buro kor land right teneke nai. Teoluk mane masiha type or mane ki hor ei jonbur village man bur ase. So teolukok just teolukor sole jabo aru kobo je acha muk iman khini tohtor land revenue hoy tohti muk iman khini de. Hoine? So etu. Aru ketiaba ki hoy? Etia ei riots bure কেতিয়াবা এই প্ৰাইমাৰী জমিদাৰস ব্ৰকক কি কৰে কেতিয়াবা অলপ এক্সট্ৰা কেও পইচা দি দিয়ে এক্সট্ৰা কে পইচা কেলে দিয়ে এই আপুনি মিঠাই খাব দিয়ক এনেকে ধৰণৰ সাপোজ পইচা এটো দি দিলে হেতুক আমি কি বুলি কও এটা টার্ম আছে এক মিনিট আবওয়াব বুলি এটা টার্ম থাকে এই আবওয়াব কমিশনটো দিছে বাটা কমিশনটো ইয়াৰ পৰা কাটিবই হয় নে নহয় তেওঁলোকৰ যোনটো ল্যান্ড তেওঁলোকৰ যোনটো প্ৰাপ্য হয় হেতু কাটিবই কেতিয়াবা কি হয় এই ৰাইটস বুৰেকে আবওয়াব দিয়ে আবওয়াব মানে কি হয় এক্সট্ৰা কিছুমান পইচা দি দিয়ে ৰাইটস বুৰক ৰাইটস বুৰেকে প্ৰাইমাৰী জমিদাৰস বুৰক কেলে দিয়ে কেতিয়াবা কি হয় সোৱা এতিয়া খেতিয়ক বুৰৰ সদায় পইচা নাথাকিব পাৰে হয় না নহয় সো এতিয়া সাপোজ এবাৰ সিজনটো ভাল খেতি বাতি ভাল হৈছে So etia ki koribo riots bure ki koribo goi pelai 50 taka to dile aru 5 taka ta extra primary zamindar sok di dile je kobo apunak moi eto extra disu ketia ba jodi amar usor paisa pai kom hoy jay apuni milai dibo apunak moi pisot di dim buji paisa ne so ketia ba zamindar bu mane gaon khonor zamindar jodi bhal hoy savior hisapeo kam kore so tumaloke jodi modern history পঢ়া to usually ami eta mane amar eta misconception thake je zamindar buli kole mane beyae hoy Actually, zamindar বুলি কলে বেয়া নহয় depends on the person so তেওঁলোক মানে মাসিহা টাইপৰ কেতিয়াবা যেটা ড্ৰট শ্ৰট আহে ফেমাইন আহে ইমান পইচা পাতি নাই তো তেওঁলোক যদি অলপ এম্পেথেটিক হয় তেওঁলোকে গাঁৱৰ মানুহখিনি কথা বুজি পায় তো আৰু সেই কাৰণে তেওঁলোকে কি কৰে হিমানখিনি পইচা কেতিয়াবা কি কৰে নিজৰ পকেটৰ পৰাও দি দিয়ে তো হেতু কাৰণে কেতিয়াবা ৰাইটস বুৰেও মৰমতে কেতিয়াবা হয়তো বেছি যেতিয়া তেওঁলোকৰ থাকে তেতিয়া তেওঁলোকক কিছুমান এক্সট্ৰা পইচাও দি দিয়ে যাক আমি আবব বুলি কওঁ ওকে বুজিছা So jamindars ki hoy buji pala aru heri ki hoy buji pala jagirdar ki hoy buji pala ye jagirdar mansabdar so ekhini leke clear ase so okay etia ketaman bostu likhi thwa jamindars or uporot likha land revenue model to likhila no akila so etia likha
আৰু এটা কথা মনত ৰাখিবা এই যোনবোৰ জমিনদাৰ্স হয় ইহঁতৰ वतन ৰাইট আছে মানে হেৰিডিটাৰী ৰাইট আছে ইহঁতৰ কাম কি ইহঁতি তোমাৰ এটা ককা তাৰ পিছত তোমাৰ দেউতা মানে এনেকে তেওঁলোকৰ কামেই হেতু যে তেওঁলোকে ল্যান্ড ৰেভিনিউ কালেক্ট কৰিব কি वतन ৰাইট বুলি কোৱা লগে লগে কি বুজো আমি হেৰিডিটাৰী ৰাইট বুজো ওকে তো লিখা এনে নোট বুলি লিখিবা নোট জমিনদাৰ্সৰ বিষয়ে আমি লিখিম তো নোট বুলি লিখি থোৱা তো লিখা জমিনদাৰ্স had वतन right वतन वतन right वतन माने की हेरिडिटरी ओके वतन जागीर माने हेरिडिटरी जागीर বুজি পাইছা जमींदार्स had वतन right of collecting land revenue and performing police duties তো কি হয় এই যোনখিনি তোমাৰ জমিনদাৰ্স থাকে তেওঁলোকৰ কিছুমান ডিউটিও থাকে সৰু ডিউটি কিছুমানো থাকে তো তেওঁলোকে এটা ভিলেজ লেভেল জমিনদাৰ্স কি হয় ভিলেজ লেভেলত হয় তো তেওঁলোকৰ কি থাকিব কি পুলিশ ল এন্ড অৰ্ডাৰ তাতে মেইনটেইন হৈ আছে না ভিলেজখনৰ তেওঁলোকৰ ওচৰত দায়িত্বটো থাকিব ওকে আই এম টকিং अबाउट द মুঘল টাইমস ওকে so and police duties তাৰপিছত লিখা জমিনদাৰ্স সেকেন্ড পইণ্টটো লিখা জমিনদাৰ্স kept commission from the riots लिखिला plus माने also plus abwab मैं कहलो जे abwab जुनटू ABWAB abwab that is abwab लिखा abwab that is tribute from riot okay tribute from riot commission to बेलेग হয় আৰু tribute to बेलेग হয় ন এটো মানে mandatory নহয় কিছু মানে দিয়ে কেতিয়াবা okay তো লিখিলা riots next point লিখা riots paid land revenue to jamindars as per patta system PATTA patta system so patta system মানে কি এটা ডকুমেন্ট হয় যত লিখা থাকিব যে তোমাৰ ল্যান্ড ৰেভিনিউ কিমান হয় আজি যদি জমিনদাৰ এজন আহি পেলাই কব যে মোক দে 80 টকাটা ল্যান্ড ৰেভিনিউ দে তাৰ পিছত তুমি কি কৰিবা আচ্ছা 80 টকা কেনেকৈ হল মইতো কালি পা 50 টকাহে দি আছিলো তো তুমি ডকুমেন্টখন ঘৰৰ পৰা উলিয়াই নিবা উলিয়াই নি পেলাই দেখাবাচোন ইয়াত লিখা আছে 50 টকা বুলি তো যাতে ফ্ৰডবোৰ নহয় তো কিমান হয় সেই বস্তুবোৰ ক'ত লিখা থাকে পাত্তা সিস্টেমত লিখা থাকে পাত্তা এতিয়া আমি শুনিছা চাগে মাটিবাৰী পটা শুনিছা ন সো হে that is that patta system ওকে লিখিলা তো ওকে তো হিমানখিনি হৈ গল তোমাৰ মানসবদাৰী আৰু জাগিৰ জমিনদাৰ্সৰ বিষয় মানসবদাৰী সিস্টেম আৰু এই বিষয় ওকে আৰু কেইটামান আছে আৰু পটকে কৈ দিও আৰু এটা আছে এইটো হৈ গল বাৰু তোমালোকৰ ওকে এইখিনি কাইলে কৰি দিম দিয়া নহলে ইজৰাদাৰ সিস্টেমৰ বিষয় আছে নি কাইলে আৰম্ভ কৰিম ওকে আজি তেতিয়া হলে একিনতে এৰিছো কাইলে ইজৰাদ কাইলে নহয় পৰখিলে আৰু কিছুমান সিস্টেমছৰ কথা পঢ়িম আৰু তাৰ পিছত মুঘলছৰ কিয় ডিক্লাইনছ হল আমি পঢ়িম তাৰ পিছত হে ৰেবেল ষ্টেট সাকসেসৰ ষ্টেট এবোৰৰ বিষয়ে পঢ়িম তাৰ পিছত লাহে লাহে আমাৰ ফ্ৰীডম মুভমেন্ট এবোৰৰ কলে আমি যাম ওকে বুজি পাইছা অনলাইন ষ্টুডেন্ট বুজি পাইছা তো ক্লাছবোৰ এটেন্ড কৰিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা কাৰণ যদি এটেন্ড কৰিব পৰা নাই দেন চাবা পিছত হলেও চাবা খালি মানে একগুট কৰি নথবা হা কাৰণ হিষ্ট্ৰি ইজ আ ভাষ্ট সাবজেক্ট আৰু হিষ্ট্ৰি পা আহে কোৱেশ্চনছ ওকে মেইনছটো পাবা প্ৰিলিমছটো পাবা সবতে পাবা ইটস ইম্পৰ্টেন্ট আৰু ইটস হিউজ মানে তো সেই কাৰণে ক্লাছৰ বস্তু ক্লাছত যদি কৰি যোৱা you will not face that much of a problem okay ঠিক আছে কিবা ডাউট আছে যদি কোৱা
নহলে শেষ কৰিম আৰু ক্লাছটো তোমালোকক শেষ কৰিম খোৱা নাই ক্লাছটো শেষ কৰিম কিবা ডাউট আছে নেকি নে গলাই নি সব ওকে নাই যদি ঠিক আছে নেক্সট ক্লাছত আকৌ লগ পাম ওকে তো মই যিমান পাৰো হিষ্ট্ৰীটো ইন্টাৰেষ্টিং কৰিবলৈ চেষ্টা কৰিছো ওকে যাতে তোমালোকে মুখস্থ বেছি মাৰিব নালাগে অবভিয়াসলি ডেট সেট কিছুমান বস্তুটো মুখস্থ কৰিব লাগিব উপায় নাই তো বাট ষ্টিল ক্ৰনলজিটো মনত ৰাখিবা তেতিয়া তোমালোকৰ বহুতখিনি কোৱেশ্চনছ এলিমিনেশ্যনৰ পৰাও সলভ হ'ব ওকে তো ওকে থ্যাংক ইউ নেক্সট ক্লাছত লগ পাম